নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান এনকে দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজিৰ দৰবাৰ বিশেষ দৰবাৰ আজি এই দৰবাৰত আমি বিশেষ কেইটামান ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছো তেওঁলোকে এটা বিশেষ অধিকাৰৰ কাৰণে কাম কৰি আহিছে মই পৰিচয় কৰাই দিওঁ তেওঁলোকৰ সৈতে তাৰপিছত তেওঁলোকৰ অধিকাৰৰ বিষয়ে কথা পাতিম আমাৰ সৈতে আছে মিলিন্দ দত্ত তেখেতে যুক্তৰাষ্ট্ৰত আছিলে বৰ্তমান তেখেতে গুৱাহাটী নিবাসী আৰু তেখেত ট্ৰান্সমেন আৰু তাৰ লগতে তেখেতে জোনাকী পৰুৱা বুলি এখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পুৰস্কাৰপ্ৰাপ্ত ছবি সেই ছবিখনৰ প্ৰযোজক আৰু তেওঁ বিষয়ে কথা পাতিলে আমি তেওঁৰ বিষয়ে বাকী কথা আমি গম পাম জানিম শিৱলাল গৌতম হৈছে LGBTI কুইৰ এক্টিভিষ্ট তেখেত আচলতে আৰু তাৰ লগতে তেখেতৰ এটা সংগঠন আছে সমনে সেই সংগঠনৰ তেখেত হৈছে কো-ফাউণ্ডাৰ তেখেত আছে আজি আমাৰ সৈতে আছে ঋতুপৰ্ণ আন এগৰাকী কুইৰ এক্টিভিষ্ট লগতে সমকামী বুলি মুকলিভাৱে নিজকে পৰিচয় দিয়া আৰু তাৰ লগতে তেখেতৰ এটা সংগঠন আছে দৃষ্টি আছে তেখেতৰ সংগঠন আৰু আছে মৰি ডেকা তেখেতো একে কুইৰ এক্টিভিষ্ট আৰু লগতে তেখেত হৈছে এগৰাকী কবিও মই আটাইকেইগৰাকীক মোৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ মই প্ৰথম মিলিন্দ দত্তৰ কৈছে যে ট্ৰেন্সমেন আমাৰ অসমীয়া বা অসমৰ মানুহে লাহে লাহে জনা হৈছে ট্ৰেন্সজেণ্ডাৰ জনাইছে মিলিন্দ দত্ত পূৰ্বতে মিলি বুলি এগৰাকী যুৱতী আছিল মিলিৰ পৰা তেওঁ আহিলে বৰ্তমান পুৰুষলৈ ৰূপান্তৰিত হ'ল মই মিলিন্দৰ এই জাৰ্ণিটো যে এটা সময়ত যেতিয়া ছোৱালী আছিলে সেই সময়ত ছোৱালীৰ বেশত থকা এজন পুৰুষ সেই যিটো বেদনা যিটো ক্ষোভ তাৰপিছত সেই যন্ত্ৰণাৰ সৈতে সংগ্ৰাম কৰি তেওঁ ট্ৰেন্সজেণ্ডাৰ হ'ল আজি ট্ৰেন্সমেন হিচাপে পৰিচিত হৈছে জাৰ্ণিটো অকণমান জানিব বিচাৰিছোঁ মই কেইমাহমানৰ আগত আপোনালোকক মোৰ জাৰ্ণিটো কৈছিলোঁৱে 2 মিনিটমানত ক'বলৈ দিগদাৰ হৈ যায় তথাপিও মই ইয়াতে TC স্কুলত পঢ়া মই ইয়াত পঢ়ি পেলাই সেই সময়ত আমি LGBT কুৱেৰ এনেকুৱা শব্দও নাজানিছিলোঁ মোৰ নিচিনা বেলেগ মানুহ যে পৃথিৱীত আছিলে সেইটোও নাজানিছিলোঁ আৰু নিজকে জানিবলৈ বিচাৰিছিলোঁ আৰু চৰাই নিচিনাকৈ ইয়াৰ পৰা উৰি যাব খুজিছিলোঁ আৰু তেনেকৈ মই উৰিও গৈছিলোঁ মই গুজৰাটত গ'লোঁ মই তাতে পঢ়িলোঁ তাতে প্ৰথমে মই হিজৰা কমিউনিটি দেখিলোঁ আৰু তেতিয়া অকণমান কানেকশ্যন হৈছিলে কি মানুহজন চাগে মোৰ নিচিনাই কিন্তু তথাপিও ধৰিব পৰা নাছিলোঁ কি তাৰপিছত মই মাৰ্টিনা নাভৰাটিলোভাক টিভিত দেখিলোঁ তেতিয়া কমেণ্টেটৰ্ছ ক'লে দি ৱৰ্ড গে সেই তেতিয়া প্ৰথম গে শব্দটোৰ লগত কানেক্ট কৰিলোঁ মই এইটো নিৰ্ণয় কৰিছিলোঁ কি মই আমেৰিকাত যাম কাৰণ মাৰ্টিনা নাভৰাটিলোভা তাত যেতিয়া আছে তেনেকুৱা আৰু মানুহ লগ পাওঁ সেই মানুহ লগ পাবৰ কাৰণে মই ভালদৰে পঢ়া শুনা কৰি তাৰপিছত মই US-ত গ'লোঁ তাত থাকিলোঁ তথাপিও মোৰ ইণ্ডিয়ান আইডেণ্টিটিটো আছিলে আৰু বাই প্ৰফেশ্যন মিলিন কি আছিলে মই একচুৱেলি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰি পেলাই মই US-ত মই মাষ্টাৰ্ছ কৰিলোঁ কম্পিউটাৰ ছায়েন্সত মই কম্পিউটাৰ IT কনচালটেণ্ট আছিলোঁ মিলিনে এটা সময়ত যথেষ্ট কষ্ট যথেষ্ট সংগ্ৰাম গৈছে কাৰণ মিলিনে কৈছে যে তেওঁ এগৰাকী মহিলাৰ বেশত বা যুৱতীৰ বেশত তেওঁ আচলতে প্ৰকৃতত পুৰুষ তেওঁ নিজকে পুৰুষ বুলি ভাবে আৰু সেইকাৰণে তেওঁৰ যথেষ্ট কষ্ট মনোবেদনা গৈছে কাৰণ তেওঁ যিটো সময়ত তেওঁ চেষ্টা কৰিছে সেই সময়ত আমাৰ অসমৰ মানে সেই বস্তুৰ বিষয়ে নাজানে তেওঁলোকক অলপ অৱহেলা চকুৰে চাই মানুহে অলপ হীনমন্যতাৰ চকুৰে চাই কিন্তু আজি মিলিনে মুকলিলৈ ওলাই আহিছে আৰু কাৰণ যিসকল মিলিনে যিটো কমিউনিটিক বা যাক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে আমাৰ অসমত নহয় আমাৰ দেশতে প্ৰায় এটা সমীক্ষা মতে প্ৰায় আমাৰ দেশৰ জনসংখ্যাৰ প্ৰায় 1.5% হয়তো সেই শ্ৰেণীৰ হ'ব কিন্তু সেইসকলক সদায় অৱহেলা চকুৰে চোৱা হয় গতিকে মিলিনে যথেষ্ট সংগ্ৰাম কৰিছে কৈছে যুক্তৰাষ্ট্ৰত গ'ল তাৰপিছত কেনেকৈ ট্ৰেন্সফৰ্মেশ্যনটো কেনেকৈ হ'ল হয় আৰু এইটো নকওঁ কি অৱহেলা কৰি চাইছিলে কাৰণ তেতিয়া মই নিজেও নাজানিছিলোঁ মই কোন হয় কি হয় আৰু US-ত যোৱাৰ পিছত তেতিয়া গে প্ৰাইড দেখিলোঁ গে প্ৰাইড US-ত কি হয় যে বহুত গে প্ৰাইডত মানুহে নেকেড চলে বা আৰু তেতিয়া আৰু মোৰ অকণমান কনফিউজ হৈ গৈছিলোঁ কাৰণ মোৰ বন্ধুবিলাকক মই সেইটো দৃষ্টিৰে চোৱা নিবিচাৰিছিলোঁ কাৰণ মই যদিও মই কুৱেৰ বা তেতিয়াতো ট্ৰেন্সমেন নাছিলোঁ কিন্তু সেইটো মোৰ খালি ছেক্সুৱেলিটি আৰু ছেক্সৰ কাৰণে নহয় এইটো মোৰ আইডেণ্টিটি মোৰ দেন অল দেট তো সেইকাৰণে মই ক'ব বিচৰা নাছিলোঁ তেনেকৈ সেইকাৰণেও আৰু দেৰি হৈ গ'ল ওলাই অহাত তাৰ পাছত মই অকণমান আৰু অলপ অতীতলৈ যাব খুজিছোঁ যে সৰুতে যেতিয়া মিলি আছিলে তেতিয়া এনেকুৱা অনুভৱ হৈছিল যে মানে মই ল'ৰামতীয়া স্বভাৱ আছিল বা এনেকুৱা কথা নেকি সেই কথাটো মই জানিব খুজিছোঁ সৰুৰ পৰাই মোক চবেই মানে সৰুৰ পৰাই ল'ৰা নিচিনা মই
চুবুৰীয়াৰ কোনটো চুবুৰীয়াৰ ঘৰত আমৰ গছ আছে আৰু কাৰ ঘৰৰ পৰা মই মধুৰি চুৰ কৰিব পাৰোঁ সেইবিলাকত বেছি মোৰ হেৰি আছিলে আৰু সৰুৰ পৰাই বদমাছ ল'ৰাৰ নিচিনা বুলিয়ে কৈছিলে খালি চবেই কৈছিল ল'ৰাৰ নিচিনা যেনে কয় টম বইজ সেইটো আগৰ পৰাই আছিলে আৰু কোনেও মোক সিমান হেৰি কৰি নাচাইছিলে কাৰণ সৰুৰ পৰাই জানে যে ল'ৰামতীয়া কিন্তু সেই ল'ৰামতীয়াটোৱে মানে মোৰ আইডেণ্টিটি হৈ গ'ল সৰুৰ পৰাই এইটো আছিলে কেতিয়া উপলব্ধি হ'ল যে মই আচলতে মই ছোৱালীলৈ মানে ছোৱালীৰ পৰা ল'ৰালৈ মই পৰিৱৰ্তন হ'ব লাগে সেই ভাৱটো কেতিয়া আহিলে সেইটো মই ডিনাই কৰি আছিলোঁ প্ৰথমতে ডিনাই কৰি আছিলোঁ বহুত বছৰলৈ ইভেন 40s মাই 40s অলছ' আই ডিনাইড কিয় কাৰণ মই কৈছিলোঁ ন মই গুজৰাটত মই হিজৰা দেখিছিলোঁ আৰু মোৰ মনত কি ট্ৰান্সজেণ্ডাৰ মানে হিজৰা মানে প্ৰষ্টিটিউট অৰ বেগাৰ সেইটো মই নিজে ট্ৰান্সফোবিক আছিলোঁ আচ্ছা কিন্তু মই নিজে উপলব্ধি কৰিব পৰা নাছিলোঁ যেতিয়া মই লাহে লাহে মানে তিনিটা মেজৰ ইনচিডেণ্ট হৈছিলে এটা মই চিনেমা এখন চাইছিলোঁ কল ইয়ান হাৰ্ভি ছুপাৰ হিৰ' বুলি তাতে মানুহজনে ষ্টেণ্ড আপ কমেডিয়ান হয় আৰু যে ষ্টৰিবোৰ কৈ আছে তেতিয়া মই উপলব্ধি কৰিলোঁ যে তেওঁ মোৰ ষ্টৰি কৈ আছে সেই চিনেমাখন চোৱাৰ পিছত এট দি এণ্ড মই পূৰা গম পালোঁ কি মই ট্ৰেন্সজেণ্ডাৰ হয় আৰু মোৰ যদি তেতিয়া এটা ব্ৰেকআপ হৈছিলে আৰু মোৰ এক্স গাৰ্লফ্ৰেণ্ডজনীও খুব ভাল ছোৱালী আছিলে ভাল ছোৱালী আৰু চবেই মোক কৈছিলে তেতিয়া মোৰ নাম মিলি আছিলে কি মিলি ইউ এছ এছ এ মেন তো মই ভাবিলোঁ সেইটোতো মই হয় তেতিয়া এইটো উপলব্ধি হ'ল কি মই যদি ছোৱালী বডিত আছোঁ মই ৰং পাৰ্চনৰ এট্ৰেক্ট কৰাইছোঁ কাৰণ মোৰ এক্স ভাল মানুহ আছিলে কিন্তু তেওঁক এনেকুৱা এজন কম্পেনিয়ন লাগিছিলে যোন ছোৱালী আৰু নিজকে ছোৱালী বুলি ভাবে মই নাভাবোঁ তো সেইটো উপলব্ধি আমি দুজনীয়ে ৰিয়েলাইজ কৰিলোঁ কি আমি দুজনেই আমি ভাল মানুহ কিন্তু সেই মিক্স নহ'লে তো নিজকে মই যেতিয়া ট্ৰেন্স মেন বুলি যেতিয়া মই স্বীকাৰ কৰিলোঁ তেতিয়া হোপফুলি মোৰ the people who are attracted to me also will know that কি মই ছোৱালী হিচাপে যিখিনি কম্পেনিয়নশ্বিপ দিব লাগে সেইখিনি মই দিব নোৱাৰোঁ আৰু তেতিয়াই আপুনি ট্ৰেন্সমেন হোৱাৰ সিদ্ধান্ত লৈছে আৰু আছে কাৰণ মই এজন এক্টিভিষ্ট কাৰণ মই অসমত বহুত কাম কৰিবলগীয়া আছে কিন্তু মই সময়টো কিয় দিওঁ মই কেনেকৈ ল'ৰাই খোজকাঢ়ে কথা পাতে সেইবোৰ কৰিব দিওঁ আৰু দ্য হোল প্ৰচেছ ইজ অলছ' কুৱাইট এক্সপেঞ্চিভ পইচা লাগে ৰিচোৰ্চ লাগে সেইকাৰণে মই সেইটো কৰিব খোজা নাই মোক স্বাৰ্থপৰ যেন লাগিছিল নিজকে স্বাৰ্থপৰ কিন্তু সেই সময়ত কি হ'ল কি মোৰ বাইদেউৰ কেঞ্চাৰ হ'ল ব্ৰেষ্ট কেঞ্চাৰ মই তেতিয়া মই ষ্টাডি কৰিলোঁ এণ্ড মই জিনিয়লজি টেষ্ট কৰিলোঁ দুটা জিন চাই মোৰ BRCA1 ৱাজ আনন'ন তো মই হাই ৰিস্ক মোৰ ককা মোৰ খুৰা মোৰ পেহী কেঞ্চাৰ আছিল আচ্ছা তো তেতিয়া আই বিকাম হাই ৰিস্ক তেতিয়া মোক ডক্টৰে ক'লে কি আই শুড হেভ এ মাইচেক্টমি এণ্ড হিষ্ট্ৰেক্টমি তাৰমানে ব্ৰেষ্টটো ৰিমুভ কৰিব লাগে নে অভাৰীটো ৰিমুভ কৰিব লাগে তো মই ব্ৰেষ্টটো ৰিমুভ কৰাৰ লগে লগে মই বিৰাট ফূৰ্তি জেনেৰেলি পিপুল গ' থ্ৰু কাউন্সেলিং ব্ৰেষ্ট ৰিমুভ মোৰতো সেইবোৰ একোৱে নাছিলে মইতো খুব একদম আই এম ভেৰি হেপী টু চে টাটা তেতিয়া মানে নিজকে ল'ৰা বুলি বা পুৰুষ বুলি আইডেণ্টিটি দিবলৈ বিচাৰি আছে পুৰা মানে সেইটো আননয়িংলি হৈ আছে মই নিজে স্বীকাৰ কৰা নাছিলোঁ সেইটো কৰিলোঁ চাৰ্জাৰী কৰিলোঁ তেতিয়া নিজৰ বডিত নিজে থকা যেন লাগে নহ'লে এনেকুৱা লাগিছিলে কি মই এক্টিং কৰি আছিলোঁ বিকজ আই ৱাজ ভেৰি uncomfortable in my own body মোৰ boobs I was very uncomfortable কিন্তু তেতিয়া মই একদম বুকু ফিন্দাই গৈছোঁ যদিও ক'ব পৰা নাই কি ট্ৰান্স হয় মই তথাপি কিবা ভাল লাগি গৈছে মানে ৰিলিভ হৈ গৈছে তেতিয়া আৰু মানুহে সুধিব আৰম্ভ কৰিলে কি মিলি ট্ৰানজিশ্যন হৈছে নেকি মোক ডাইৰেক্টলি নুসুধে কিন্তু মোৰ ফ্ৰেণ্ডক সোধে আৰু সেইবোৰ কথাও এফেক্ট কৰি গৈ আছিলে তথাপিও মই কৰা নাই কিন্তু 2015ত মই চাকৰি এৰি পেলাই অসমত অহাৰ কথা আছিল USA পৰা হয় আৰু তাত মানে মোৰ কোম্পানীৰ পৰা ভাল ইঞ্চুৰেঞ্চ আছিলে চব কাভাৰ মই যদি ট্ৰান্সমেন হ'ব খোজোঁ পূৰা চব চাৰ্জাৰী কাভাৰ আছিল আচ্ছা আৰু তেতিয়া মই মানে চাকৰি এৰাৰ আগতে মই ডক্টৰক গৈ পেলাই সুধিছিলোঁ মই কি কৰোঁ মোৰতো ইঞ্চুৰেঞ্চ গুচি যাব কিন্তু মোক ডক্টৰে কৈছিলে হিষ্টেৰেক্টমি কৰিবলৈ মই কৰিম নেকি তেখেতে ক'লে যে মিলি ইউ হেভ 47% মোৰ হায়াৰ ৰিস্ক আছিলে ডেট মই অভেৰিয়ান কেঞ্চাৰ হ'ব আচ্ছা তাৰমানে অভেৰিটো গুচাই দিব লাগে আৰু মই যদি অভেৰিটো গুচাই দিওঁ তেতিয়া মোৰ ব'ন লছ হ'ব সেইকাৰণে হৰমন ল'ব লাগে তেতিয়া মই ক'লোঁ মই ভগৱানে যোনটো মিষ্টেক বহুত বছৰৰ আগতে কৈছে এই মিষ্টেকটো মই কৰিব নোখোজোঁ মই এষ্ট্ৰজেন নলওঁ মানে মানুহৰ শৰীৰত দুটা হৰমন থাকে এষ্ট্ৰজেন স্পেচিফিকেলি বেছিকৈ ৱিমেনত থাকে টেষ্টষ্ট্ৰন
মেলত থাকে তেতিয়া মোক ডক্টৰে ক'লে ন তুমি এটা ছ'চিয়েল ল'ব পাৰা এণ্ড সেই দিনটো মোক সদায় মনত থাকে মনত আছে কাৰণ মানে সেইটো মই বিচাৰিছিলোঁ মনে মনে ভিতৰত মই যেনেকৈ বিচাৰিছিলোঁ মোৰ যোনটো ৰূপান্তৰকামী প্ৰচেছটো তেনেকৈ হ'ল কাৰণ মই তেতিয়া মই চবকে ক'ব পাৰোঁ কি মই মই চেঞ্জ হৈছোঁ মই জেণ্ডাৰ চেঞ্জ কৰিছোঁ কিন্তু হেল্থ ৰিজন যদিও মই নিজে জানো একচুৱেলি এইটো এক্সকিউজ হয় কিন্তু মোৰ সেইটো মই ইয়াং ল'ৰা মইতো বয়সস্থ তো সেইটো মোৰ নিজৰ একচেপ্টেঞ্চ হয় তো সেই তেতিয়াহে মই মানে 2015ত মই ট্ৰানজিশ্যন কৰিছোঁ আমি মিলিন্দ দত্তৰ কাহিনী শুনিলোঁ এতিয়া আহিছোঁ শিৱলাল গৌতমৰ ওচৰলৈ শিৱলালৰ কাহিনীটো মই প্ৰথম শুনিলোঁ তাৰপিছত মই বাকী কথা পাতিম শিৱলালৰ কি জাৰ্ণিটো কি আছে কি কাহিনী আছে শিৱলালৰ মই নিজকে এজ আ হোমোচেক্সুৱেল মেন আইডেণ্টিফাই কৰোঁ গুৱাহাটীতে জন্ম হোৱা পঢ়া লিখা চম এটা সুখী পৰিবাৰৰ পৰা মানে আহা মানুহ আই এম দ্য য়াংগেষ্ট মানে চাইল্ড সৰুৰ পৰাই মানে পেম্পাৰ্ড আছিলোঁ চিবলিংছ আৰ লাভিং পেৰেণ্টছ আৰ লাভিং কিন্তু এটা মানে এটা কাইণ্ড অফ এটা আইচলেশ্যন আছিলে এটা আইচলেশ্যন আছিলে ৱেৰ মানে এনেকুৱা লাগিছিলে যে মই মানে বিলং ফিল কৰা নাছিলোঁ সদায় কিবা কিবি চাৰ্চ কৰি আছিলোঁ বিলং কেতিয়াও ফিল কৰা নাছিলোঁ সৰুৰ পৰাই জানিছিলোঁ ডেট দ্য এট্ৰেকশ্যন মোৰ যোনটো এট্ৰেকশ্যন এইটো ছেইম ছেক্সৰ প্ৰতি এই মোৰ সৰুৰ পৰা মানে মোৰ ৰিলেশ্যনটো আছিলে কিন্তু মই কেতিয়াও নিজৰ ওপৰত মই ঘিণ ভাৱনা দি চোৱা নাছিলোঁ স্কুলত পঢ়ি আছিলোঁ স্কুলত পঢ়াৰ টাইমত এবাৰ মনত আছে মোৰ ভিভিডলি ক্লাছ 7ত আছিলোঁ ডিক্সনেৰী তেতিয়া এই ইণ্টাৰনেট স্মাৰ্টফোন এইচব একো নাছিলে ডিক্সনেৰী খুব চাইছিলোঁ ডিক্সনেৰী চাইছিলোঁ চোৱাৰ টাইমত গে ৱৰ্ডটো মই গম পালোঁ গে ৱৰ্ডটো দেখিলোঁ চাই কিনে মই মিনিংটো পঢ়িছিলোঁ আৰু মিনিংটো ইমান নেগেটিভলি লিখিছিলে ইমান বেয়াকৈ লিখিছিলে সেই পঢ়ি কিনে এই মিনিংটো পঢ়াৰ পিছত মোৰ মানে লাজ লাগি গ'ল মই তেতিয়া ৰিয়েলাইজ কৰিছোঁ যে মানে মোৰ ছাৰাউণ্ডিঙত যিমান যিকোনো মানুহ আছে মোৰ স্কুল লাইফত বহুত ভাল আছিলে মোৰ ফ্ৰেণ্ডছ বহুত ক্ল'জ ফ্ৰেণ্ডছ আছিলে কিন্তু এই চব হোৱাৰ পিছতো মই পেৰেণ্টছৰ লগতো ক্ল'জ মোৰ চিবলিংছৰ লগতো ক্ল'জ মোৰ মানে চাৰ্কেলটো বহুত ষ্ট্ৰং আছিলে এই চব জনাৰ পিছতো মই মোৰ এইটো ৰিলেশ্যন আছিলে যে মই মানে নিজৰ ছেক্সুৱেলিটি লৈ মই হোমোচেক্সুৱেল হয় বুলি মই কাৰোৰ লগত কথা পাতিব নোৱাৰিম বুলি মই আগতে গম পাইছিলোঁ এণ্ড এইটো ক'ৰ পৰা আহিছিলে এইটো আপোনাৰ এই ৱৰ্ডৰ পৰা আহিছিলে যোনটো নেগেটিভ লিখিছিলে এতিয়া আপুনি যাব গ'লে বহুত বিভিন্ন অনুষ্ঠান আছে য'ৰ পৰা আপুনি শিকিব পাৰিব বিভিন্ন আপুনি মানে স্পেচেছ আছে অনলাইন আমি চাব পাৰিব পজিটিভলি লিখা আছে মিনিং সিহঁত আমাৰ টাইমত যেতিয়া মই ষ্ট্ৰাগল কৰি আছিলোঁ মই চাই আছিলোঁ তেতিয়া আমাৰ টাইমত এইচব নাছিলে চ' তেনেকৈ স্কুলটো পাছ কৰিলোঁ গাৰ্লফ্ৰেণ্ড নাই ইণ্টাৰেষ্ট নাই তো গাৰ্লফ্ৰেণ্ডৰ ছোৱালীৰ প্ৰতি কোনো ধৰণৰ দুৰ্বলতা নাই ল'ৰাই এট্ৰেক্ট কৰে ল'ৰা এট্ৰেকশ্যন চ' মই মানে নিজৰ টাইমটো ফ'কাছ কৰিছোঁ পঢ়া শুনাত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ডান্স কৰি ভাল পাইছিলোঁ স্কুলৰ প্ৰজেক্টছবোৰ কৰি ভাল পাইছিলোঁ আমাৰ চবৰ মানে হাউচ থাকে চ' হাউচৰ কামত কৰা মানে এই চবৰ মানে হাউচেছটো ডিভাইড থাকে নহয় স্কুলত চ' এই চব মানে হাউচৰ মানে প্ৰজেক্টছবোৰত বিজি আছিল মানে পঢ়া শুনাতে মই বেছি ধ্যানটো দিছিলোঁ মোৰ মানে থিংছ ষ্টাৰ্টেড টু চেঞ্জ আফটাৰ হায়াৰ ছেকেণ্ডেৰী হ'ল হায়াৰ ছেকেণ্ডেৰীটো ভালে গ'ল তাৰপিছত মানে এই হয় নহয় ইণ্টাৰনেট আহিলে তাৰপিছত ইণ্টাৰনেট আহিলে হাতত স্মাৰ্টফোন আহিলে স্মাৰ্টফোন অহাৰ পিছত যোনটো মোৰ মানে সৰুৰ পৰা যোনটো মোৰ কিউৰিয়চিটি আছিলে এই চব কিউৰিয়চিটিটো মোৰ মানে স্মাৰ্টফোনে মানে হেল্প কৰিলে মোক কিউৰিয়চিটিটো গুচাবলৈ অলপ মানে পঢ়া ষ্টাৰ্ট কৰিলোঁ ইণ্টাৰনেটত কিন্তু কথাটো এইটো হ'ল যে আমাৰ অসমত মই তেনেকুৱা কোনো মানুহে মই পোৱা নাই ফেচবুকত এটা একাউণ্ট বনালোঁ ফটো চটো একো দিয়া নাই এনে এটা একাউণ্ট বনালোঁ প্ৰথমত ইণ্ডিয়াৰ বেলেগ জেগাৰ পৰা মানুহ পালোঁ কথা পাতিলোঁ এটা অচিনাকি মানুহ টোটেলি ষ্ট্ৰেঞ্জাৰ্ছ বাট এটা উইয়াৰ্ড এটা কানেকশ্যন আছিলে বহুত কমফৰ্ট ফিল কৰিছিলোঁ কাৰণ জানিছিলোঁ যে মই যি প্ৰচেছ পৰা মানে গৈ আছোঁ সিহঁতে অলমষ্ট মোৰলেছ মোৰ নিচিনা প্ৰচেছ পৰা সিহঁতে গৈ আছে সিহঁতৰ লগত কথা পাতি লাহেকৈ অসমৰ মানুহ লগ পোৱা ষ্টাৰ্ট কৰিলোঁ যদি আমি কেতিয়াও মানে ফিজিকেলি লগ নাই পোৱা তেতিয়া এই আপোনাৰ কেফে চেফে এইচব একো নাছিলে একদম একো নাছিলে মই কথা পাতি আছোঁ আপোনাৰ 10 বছৰ আগৰ কেফে এইচব একো নাছিলে চ' বেচিকেলি ফোনতে আমি কথা পাতোঁ বা চেটিং কৰোঁ তেনেকৈ আমি মানে কণ্টেক্টত আছিলোঁ
বাট আৰু এনেকুৱা মানুহ বহুত আছিলে কেতিয়াবা ধৰক লগ পাবলৈ মিটিং কৰিবলৈ কওঁ কেজুৱেলি মিটিং কৰিবলৈ কওঁ মিটিং কৰিব নিবিচাৰে কাৰণ ইমান ভয় মানুহৰ ইমান ভয় যে মিটিং চিটিং কৰিব নিবিচাৰে এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আছিলে ছ'চিয়েল মিডিয়া মোৰ কাৰণে বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ আছিলে যেনেকৈ মানুহে মানে ওলাই আহিবলৈ মানে নিজৰ কমিউনিটি মানুহৰ লগত কথা পাতিব নিবিচাৰে এতিয়া চিবলালে কেতিয়া মুকলিলৈ ওলাই আহিলে কেতিয়াৰ পৰা কিমান বছৰ চ' সেই মোৰ প্ৰচেছটো এনেকুৱা হৈ আছিলে যেতিয়া মই ছ'চিয়েল মিডিয়াত গ'লোঁ তেতিয়া মই দেখিলোঁ যে আপোনাৰ 2013ত এটা গুৱাহাটীত প্ৰটেষ্ট হৈছিলে যোনটো আপোনাৰ ছেকশ্যন 377ৰ এগেইনষ্টত এটা প্ৰটেষ্ট হৈছিলে কেইজন মানুহে মানে গোট খাইছিলে দীঘলী পুখুৰী পাৰ্কৰ অল ইণ্ডিয়া এটা প্ৰটেষ্ট হৈছিল গুৱাহাটীতো হৈছিলে এইটো প্ৰথম প্ৰটেষ্ট ইন ফেভাৰ অফ LGBTQ ৰাইটছ ইন আছাম সেইটো মই ফটোখিনি দেখিছিলোঁ মই এনেই দৰ্শকৰ সুবিধাৰ্থে LGBTQ গোটেই মানে ফুল মিনিংটো পূৰা অৰ্থটো এবাৰ কৈ দিলে ভাল হয় LGBTQ আপোনাৰ ষ্টেণ্ড কৰে L মানে লেছবিয়ান এটা মহিলা বেলেগ মহিলাৰ প্ৰতি এট্ৰেকশ্যন জি গে হোমোছেক্সুৱেল ল'ৰা মানুহৰ বেলেগ এজন ল'ৰা মানুহৰ লগত এট্ৰেকশ্যন বাইছেক্সুৱেল ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে এণ্ড এট্ৰেকশ্যন টুৱৰ্ডছ বোথ ল'ৰাৰ প্ৰতিও এট্ৰেকশ্যন ছোৱালীৰ প্ৰতিও এট্ৰেকশ্যন ট্ৰান্সজেণ্ডাৰ এটা আপোনাৰ ডাঙৰ এটা আমব্ৰেলা টাৰ্ম তাৰ ভিতৰত বিভিন্ন আইডেণ্টিটিজ আছে আপোনাৰ হিজৰা কমিউনিটিও তাৰ ভিতৰত আহি যায় ট্ৰান্স মেন আহি যায় ট্ৰান্স ৱমেন আহি যায় জেণ্ডাৰ লাইক নন কনফাৰ্মিং জেণ্ডাৰ কুৱেৰ ফ্লুইড বহুত বিভিন্ন বেলেগ বেলেগ জেণ্ডাৰ আইডেণ্টিটি তাৰ ভিতৰত আহি যায় কুৱেৰ ৱৰ্ড হয় যোনটো এটা এগেইন আমব্ৰেলা টাৰ্ম হয় কুৱেৰ তাৰ ভিতৰত চবে আহি যায় চব আহি যায় আৰু চ' কুৱেৰ এইকাৰণে ইউজ কৰা যায় কিছুমান মানুহে চবে আইডেণ্টিটি লৈ টেগ লৈ কমফৰ্টেবল নহয় চবে নিজকে হোমোছেক্সুৱেল কোৱা বা ট্ৰান্সজেণ্ডাৰ কোৱা বা লেছবিয়ান বাইছেক্সুৱেল কোৱা মানে নিবিচাৰে কাৰণ বহুত ভাইলেন্সো এটেচ আছে এই চব টেগছৰ লগত বহুত মানুহে ছুচাইডো কৰিছে বহুত মানুহৰ ওপৰত হিংসা হৈছে বিকজ অফ উইচ কমিউনিটি মানুহে নিজে ইউজ কৰিব নোৱাৰে চ' সেইকাৰণে কুৱেৰ ৱৰ্ডৰ ভিতৰত এইটো কুৱেৰ ৱৰ্ডটো একচুৱেলি এটা গালি আছিলে গালি এজ এ শ্লেং আমাৰ এগেইনষ্ট ইউজ কৰিছিলে এইটো আমি ৰিক্লেইম বুলি কওঁ এইটো আমি লৈছোঁ যে এই গালিটো আমি নিজৰ এজ এ প্ৰাইড আমি লৈছোঁ চ' দেট ইজ কুৱেৰ A stands for asexual. Asexual also is an umbrella term. তাৰ ভিতৰত বহুত বেলেগ আইডেণ্টিটিজ আছে এৰোমান্টিক পেনৰোমান্টিক বিভিন্ন ধৰণৰ আৰু আই আপোনাৰ হৈ গ'ল ইণ্টাৰছেক্স কমিউনিটি ইণ্টাৰছেক্স কমিউনিটি ইণ্টাৰছেক্স কমিউনিটি আইৰ ভিতৰত আহি যায় আৰু প্লাছ প্লাছ যোনটো LGBTQIA ৰ ভিতৰত নাহে সেইটো আমি প্লাছ প্লাছ বুলি কওঁ আচলতে আমি সাধাৰণতে দৰ্শকসকল এনেকুৱা ধৰণৰ এই বিষয়বিলাক টেলিভিশ্যন হওক অন্যান্য সংবাদ মাধ্যমত খুব বেছি চৰ্চা নহয় কিন্তু চৰ্চা কৰিবলগীয়া বিষয় বহুবিলাক কথা আছে এইসকল আমাৰ সমাজৰ অংশ তেওঁলোকক বাদ দি সমাজখন হ'ব নোৱাৰে তেওঁলোকৰ অভাৱ তেওঁলোকৰ অভিযোগ তেওঁলোকৰ ক্ষোভ তেওঁলোকৰ মনৰ বেদনা সেইবিলাক প্ৰকাশ হোৱাটো উচিত আৰু সেইকাৰণে আজি এই অনুষ্ঠান কৰা হৈছে তাৰ লগত আমি আচলতে এই মন্থটো প্ৰাইড মান্থ হিচাপে পালন কৰি এই বিষয়ে মই কথা পাতিম মই ঋতুপৰ্ণাৰ ষ্টৰী জানিলোঁ ঋতুপৰ্ণাৰ কি কাহিনী আছে ঋতুপৰ্ণাই নিজকে কি বুলি আইডেণ্টিফাই কৰিব কি বুলি নিজকে পৰিচয় দি ভাল পাব অ'কে নমস্কাৰ বহুত ধন্যবাদ আমাক আজি ইয়ালৈ মতাৰ কাৰণে আৰু আমাৰ কথা ক'বৰ কাৰণে আৰু মুভমেণ্টৰ কথা ক'বৰ কাৰণে যিকণ সুবিধা দিলে তাৰ কাৰণে মোৰ নাম ঋতুপৰ্ণ মই অৰিজিনেলি এনেই মাজুলীৰ হয় আমাৰ পৰিয়াল মাজুলীত আছিলে কিন্তু গৰাখহনীয়াৰ কাৰণে মোৰ জন্মৰ প্ৰায় আগে আমি যোৰহাট গ'লোঁ তো গতিকে মোৰ যোৰহাটতেই মই ডাঙৰ দীঘল হোৱা ক্লাছ 12লৈকে তাতে পঢ়িলোঁ মোৰ এটা খুব ধুনীয়া শৈশৱ আছিলে আলোচনী কিতাপ ঘৰৰ ওচৰত খেলা পথাৰত যোৱা তো মোৰ ইমান কমপ্লেইন নাই মোৰ শৈশৱটোক লৈ বা মই ইমান চেলেঞ্জ ফেচ কৰা নাছিলোঁ কিন্তু যেতিয়া মোৰ স্কুল সলনি হৈছিলে সেইটো সময়ত হাইস্কুলত যিবোৰ বুলিং হয় সেইখিনিৰ মই সন্মুখীন ডেফিনেটলি হৈছিলোঁ কাৰণ ক্লাছৰ অন্য যিসকল ল'ৰা আছিলে তেওঁলোকৰ ধৰে হয়তো মই কথা কোৱা নাছিলোঁ মানে ছোৱালীৰ দৰে কথা কৈ ভাল পাইছিলে নেকি মই ছোৱালীৰ দৰে কথা কৈ ভাল পাইছোঁ বুলি নকওঁ মই তেনেকুৱাই আছিল হয়তো যিটো আমাৰ অসমীয়াত নাৰীসুলভ বুলি কয় নাৰীসুলভ বুলি কয় সেইটো হয়তো কথা কটাৰ ভংগী হ'ব পাৰে খোজকঢ়াৰ ভংগী হ'ব পাৰে তো তাৰ কাৰণে পেংলাই কৰা জোকোৱা সেইখিনি অকণমান ফেচ কৰিছিলোঁ কিন্তু
ইমান বেছি মোক একো প্ৰভাৱ নেপেলালে এইটো কাৰণে কাৰণ মোৰ ওচৰত কিতাপ আছিলে তো মই কিতাপ পঢ়ি খুব ভাল পাইছিলোঁ লাইব্ৰেৰী গৈ খুব ভাল পাইছিলোঁ চ' মই খুব এটা ছেফ ফিল কৰিছিলোঁ লাইব্ৰেৰীত গৈ আৰু তাৰ মাজেৰে মই বন্ধু গোটাই লৈছিলোঁ ক্লাছ 12ৰ পিছত মই গুৱাহাটী আহিলোঁ পঢ়িবৰ কাৰণে আৰু মোৰ ঘৰখনো মোক বহুত মৰম কৰে মোৰ মা দেউতা ভণ্টি আমি 4জন মানুহ তো মোক বহুত যত্ন কৰি তেওঁলোকে মৰম কৰি ডাঙৰ কৰিছে সেইকাৰণে যোৰহাটৰ পৰা গুৱাহাটীত আহি পঠালে ইয়াতে মই বিবৰুৱা কলেজৰ পৰা ইকনমিক্সত অনাৰ্ছ কৰি পেলাই পঢ়িলোঁ সেইটো সময়ত মোৰ কাৰণে বেলেগ এটা জাৰ্ণি আছিলে কাৰণ গুৱাহাটীৰ পৰিৱেশটো গুৱাহাটীৰ অলিগলি হ'ব পাৰে উজান বজাৰৰ ঘাট হ'ব পাৰে পাণ বজাৰ হ'ব পাৰে সেই সকলোবোৰে মোক এটা বেলেগ এটা জীৱনবোধৰ শিক্ষা দিলে কি নিজৰ জীৱনটোত ৰেজিলিয়েণ্ট হৈ মই কেনেকৈ আগবাঢ়ি যাব পাৰিম যদি উজুতি খাই মই পৰি যাওঁ তেতিয়াহ'লে মই কেনেদৰে উঠিব পাৰিম বিবৰুৱাৰ পিছত মই টাটা সামাজিক বিজ্ঞান সংস্থাৰ পৰা মই MSW কৰিলোঁ ছ'চিয়েল ৱৰ্কত মই মাষ্টাৰ্ছ কৰিলোঁ টিচাৰ পৰা 2017ত মই কমপ্লিট কৰিছোঁ তো সেইটো মই নিজকে ভাগ্যৱান বুলি ভাবোঁ কাৰণ মোৰ মা দেউতাই তাত পঢ়াব পাৰিলে বা মোক সিমানখিনি কষ্ট কৰিব পৰাকৈ তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰিলে কিন্তু হয়তো মোৰ দৰে অন্য 10জনে সামৰ্থ্য থাকিলেও নিজৰ সামৰ্থ্য থাকিলেও হয়তো পৰিয়ালৰ কাৰণে নোৱাৰিব পাৰে বহুত সময়ত আইডেণ্টিফাই কৰাৰ পিছতো যেতিয়া মই টিচত সোমালোঁ সেইটো এটা মোৰ কাৰণে বেলেগ এটা যাত্ৰা আছিলে টিচত সোমোৱাৰ পিছত মই যে নিজৰ এটা কণ্ঠ বিচাৰি পালোঁ কাৰণ মোৰ দৰে ভবা আৰু 10জন মানুহ মই তাত লগ পালোঁ মোৰ চিন্তাত এটা ৰাজনৈতিক চিন্তা দিব পৰাকৈ বা সামাজিক বিভিন্ন এংগলৰ পৰা ভাবিব পৰাকৈ কিছুমান হয়তো মোক খাদ্য দিলে মোৰ ব্ৰেইনৰ কাৰণে খাদ্য দিলে মানসিক খাদ্য দিলে তেতিয়াৰ পৰা মই হয়তো লাহে লাহে আৰু অলপ ভকেল হোৱা ষ্টাৰ্ট কৰিলোঁ কথা ক'বৰ কাৰণে নিজৰ কাৰণে ষ্টেণ্ড ল'বৰ কাৰণে আৰু এইটো শিকিলোঁ যে নিজৰ ষ্টেণ্ড লোৱাৰ লগতে অন্য 10জনৰ কাৰণেও মই কেনেদৰে আগবাঢ়িব লাগিব চ' সেই তেতিয়াৰ পৰাই মই কম যে মোৰ সেই যাত্ৰাটো আৰম্ভ হ'ল নিজকে বিচৰাৰ লগতে নিজৰ লগতে আৰু 10জনৰ লগত একেলগে থিয় দি কেনেকৈ কাম কৰি যাব পাৰি তাৰপিছতে মই সিদ্ধান্ত লৈছিলোঁ যে মই যদি কাম কৰোঁ হয়তো মই অসমৰ বাহিৰত যাব নিবিচাৰিম যদি মই সামাজিক খণ্ডৰ কথা কওঁ মই অসমতেই থাকি কাম কৰিব বিচাৰিম তো সেইটো হিচাপতে মই ইয়াৰে এটা অৰ্গেনাইজেশ্যনত জইন কৰিলোঁ কাম কৰা আৰম্ভ কৰিলোঁ মই গাঁৱত যাওঁ খেতিয়কৰ সৈতে কাম কৰোঁ শিশুৰ সৈতে কাম কৰোঁ যুৱক যুৱতীৰ সৈতে কাম কৰোঁ বিভিন্ন ধৰণে জেণ্ডাৰ মই এটা কথা যদি পোনপটীয়াকৈ সুধোঁ যে জেণ্ডাৰ আইডেণ্টিটি সেইটো বুলি ক'লে ঋতুপৰ্ণে কি বুলি ক'ব মোৰ জেণ্ডাৰ আইডেণ্টিটিৰ কথা ক'লে মই নন বাইনেৰী পাৰ্চন হয় তো নন বাইনেৰী মানে হৈছে মোৰ জন্মতে ধৰক পুৰুষ হিচাপে চিহ্নিত কৰা গৈছিলে যেতিয়া আমাক মেইল ফিমেল বুলি কোৱা যায় তো সেইটো সময়ত মোক মেইল বুলি কোৱা গৈছিলে কিন্তু আৰু সেইটো সময়ত কি হয় যেতিয়া আপুনি জন্মত মেইল বা ফিমেল হিচাপে এছাইনড হয় জন্ম হয় সেইটো সময়ত আপোনাৰ যিটো সামাজিকীকৰণ প্ৰচেষ্টা সেই সামাজিকীকৰণৰ প্ৰচেষ্টাত কি হয় আপোনাক এক্সপেক্ট কৰা যায় আশা কৰা যায় যে আপুনি কিছুমান নীতি নিয়মৰ মাজেৰে চলিব কিছুমান ধৰণে আপুনি বিহেভ কৰিব কিছুমান ধৰণে আপুনি ব্যৱহাৰ কৰিব আৰু সেইটো হৈছে আমাৰ জেণ্ডাৰ যেটো ধৰক পুৰুষৰ শৰীৰত জন্ম হ'লে আপুনি এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব লাগিব আপুনি ব্ৰেড আৰ্নাৰ হ'ব লাগিব ঘৰখন ধৰি ৰাখিব লাগিব আপুনি ষ্ট্ৰং হ'ব লাগিব বা মহিলা হোৱাৰ লগে লগে আপুনি আশা যিটো কৰা যায় তেওঁ মানে যত্ন লোৱাৰ কাম কৰিব সন্তান লালন পালনৰ কাম কৰিব তেওঁ ঘৰুৱা কাম কৰিব এনেকুৱা বা তেওঁ এনেকুৱা ধৰণে কাপোৰ পিন্ধিব বা পুৰুষ হ'লে এনেকুৱা ধৰণে কাপোৰ পিন্ধিব মোৰ আইডেণ্টিটিটোৰ ক্ষেত্ৰত হৈছে এইটো কথা কি মই সেই কোনো এটা বাকচত থাকিব নিবিচাৰোঁ মোৰ কথা হ'ল যে সেইবোৰ সকলো ভুৱা কি সমাজে নিৰ্ধাৰণ কৰি দিয়া সেই নিয়মবোৰ মই মানি চলিব নিবিচাৰোঁ মই এটা শৰীৰত জন্ম হৈছোঁ সেই শৰীৰটোলৈ মই এতিয়ালৈকে ঠিকেই আছোঁ কিন্তু মই মোৰ যেনেকৈ থাকিব মন যায় মই তেনেকৈ থাকিব বিচাৰিম কোনো নিয়মৰ মাজত মই পৰিব নিবিচাৰোঁ নিয়মৰ বান্ধোনে বান্ধিব নোৱাৰে ঠিক আছে এতিয়া ময়ূৰী ডেকাৰ ওচৰত আহিছোঁ ময়ূৰীৰ এটা কাহিনী আছে ময়ূৰীৰ কাহিনী প্ৰথম শুনিলোঁ তাৰপিছত অন্য কথালৈ ময়ূৰী কি কাহিনী নমস্কাৰ আৰু ধন্যবাদ প্ৰণয়দা আজি প্ৰগ্ৰামটোৰ কাৰণে বিশেষকৈ প্ৰাইড মাহত আমি লগ হৈ কথা পাতিব পাৰিছোঁ প্ৰাইড মাহটো কি সেইটো কম প্ৰাইড মাহ যদি আমি যাওঁ আমি 1969 চনলৈ ঘূৰি যাব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰত এখন আছিলে বাৰ এখন আছিলে ষ্ট'ন ৱাল ৰায়টছ বাৰ বুলি গে বাৰ বুলি কয় আকৌ গে বাৰ কিয় দৰকাৰ আছিলে কাৰণ আমি যেতিয়া তিনিগৰাকী মানুহৰ কথা শুনিলোঁ আজি আৰু মোৰ কথা যেতিয়া কম এটা কমন বস্তু হ'ল আমি সদায় অকলশৰীয়া অনুভৱ কৰিছিলোঁ জীৱনৰ এটা গভীৰ পইণ্টলৈকে আমি খুব অকলশৰীয়া অনুভৱ কৰোঁ আৰু সংগী সকলোকে লাগে romantic হোক এৰোমেন্টিক হোক সংগী লাগে গে বাৰ বুলি যেতিয়া ডেজিগনেটেড কৰি দিয়া গৈছিল তেতিয়া আমাৰ কমিউনিটি মানুহবিলাক তাত গৈ লগ হৈছিলে আৰু সেই কথাখিনি সমাজৰ আন লোকসকলৰ পছন্দ হোৱা নাছিলে গতিকে তেতিয়াই গৈ এই ষ্ট'ন ৱাল ৰাইটছখন মই এটা উদাহৰণ দিছোঁ ষ্ট'ন ৱাল ৰাইটছৰ
বাৰখনত গৈ পুলিচে গৈ বৰ্বৰভাৱে কুবাইছিলে মানুহবোৰক জেলত লৈ গৈছিলে টানি লৈ গৈছিলে ৰেপ কৰিছিলে ফিজিকেলি মেণ্টেলি মানসিক শাৰীৰিক দুয়োভাৱেৰে বহুত ধৰণৰ অত্যাচাৰ চলাইছিলে এদিন কি হ'ল 1969 চনৰ জুন মাহৰ 28 তাৰিখে মানুহখিনিয়ে ঠিক কৰিলে কমিউনিটি মানুহখিনিয়ে ঠিক কৰিলে যে আজি যথেষ্ট হৈছে আজি আমাৰ লগত যদি কিবা এনেকুৱা হয় তেতিয়া আমি তাৰ একচুৱেলি তেওঁলোকে ঠিকো কৰা নাই পুলিচ আহি গ'ল তাৰ পিছত অটোমেটিক এইটো স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে তাৰে প্ৰতিবাদ কৰিলে কোনো এজেণ্ডা নাছিলে এই প্ৰতিবাদটোৰ সেই ৰাইট দেৰ তেতিয়াই তেওঁলোকে ওলাই আহিলে পুলিচখিনিক বন্ধ কৰি ৰাখি ৰাজপথত ওলাই আহিলে আৰু এইটো ঘটনা আপোনাৰ সপ্তাহ জুৰি থাকিলে দিনে ৰাতি কমিউনিটি গোটেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যান্য জাগাৰ পৰাও মানুহ আহি তেওঁলোকৰ লগত গোট খালে আৰু সেই ঘটনাটো ইমান হিষ্টৰিক হৈ গ'ল বুৰঞ্জীত এনেকৈ লিপিবদ্ধ হৈ গ'ল তাৰ পিছৰ পৰা প্ৰত্যেক বছৰে জুন মাহত গোটেই পৃথিৱীত এখন দেশত প্ৰাইড ৱাক যিটো আমি গৌৰৱ মাহ বুলি কওঁ সেইটো প্ৰাইড ৱাক গৌৰৱ মাৰ্চ পালন কৰা হয় প্ৰাইড মাহ পালন কৰা হয় প্ৰাইড মাহ আচ্ছা ঠিক আছে এতিয়া মোৰ কাহিনী মোৰ কাহিনী হ'ল মই সৰু থাকোঁতে 4-5 বছৰমান বয়স আছিলে মই গাঁৱত ডাঙৰ দীঘল হয় পাঠশালাৰ এখন সৰু গাঁৱত মই চোতালত কিবা খেলি আছিলোঁ পেহীৰ বান্ধৱী এগৰাকী আহিছিলে চাইকেলত উঠি তো চাইকেলৰ পৰা নামি গ'ল মোৰ ফালে চাই এটা হাঁহিলে সেই হাঁহিটো দেখি মোৰ নাজানো কি হৈ গ'ল এনেকুৱাটো কেতিয়াও হোৱা নাছিলে সেই যে ছোৱালীজনীক প্ৰেমত পৰিলোঁ বুলি যিটো কওঁ তেতিয়াৰ পৰা মই আৰু ঘূৰি চোৱা নাই হাজাৰবাৰ মই প্ৰেমত পৰিছোঁ কিন্তু মোৰ প্ৰেমক মানুহে পাৰ্থক্যকৰণ কৰিছিলে কাৰণ মই ছোৱালী হয় তেওঁলোকৰ মতে এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁ আৰু খুবেই প্ৰকাশ কৰিছিলোঁ মই ক্লাছ 10লৈকে মই খুব অপেন আছিলোঁ যে মই ছোৱালী হৈ ছোৱালীক ভাল পাওঁ ঘৰৰ মানুহখিনিক ক'ব পৰা নাছিলোঁ কিন্তু বন্ধু বান্ধৱীৰ লগত মই কৈছিলোঁ ক্লাছ 10লৈ গাঁৱত ডাঙৰ দীঘল হৈছিলোঁ কিন্তু কোনেও মোক তাৰ কোনো প্ৰতিবাদ কৰা নাছিল আৰু মই এইটো গম পোৱা নাছিলোঁ যে এই প্ৰেমটোৰ নাম কি মই কিয় এনেকুৱা আৰু যিটো অকলশৰীয়া শিৱে কৈছে মিলিনে কৈছে ঋতুৱে কৈছে আমি সকলোৱে ফিল কৰিছিলোঁ ময়ো ফিল কৰিছিলোঁ মোৰ লগত কি ভুল হৈ আছে তেতিয়া ভাবিছিলোঁ মোৰ লগতে কিবা ভুল আছিলে কাৰণ মোৰ নিচিনা কোনো নাছিলে মই তেতিয়া ময়ূৰে মানে কোনো ল'ৰাৰ প্ৰতি এট্ৰেকশ্যন আকৰ্ষণ কৰা নাছিলে কিন্তু বন্ধু মোৰ বহুত আছে বন্ধু কিন্তু মানে যিটো ছেক্সুৱেল এট্ৰেকশ্যন বা ৰোমান্টিক এট্ৰেকশ্যন নাছিলে ৰোমান্টিক এট্ৰেকশ্যন নাই কিন্তু ছোৱালীৰ প্ৰতি আছিল আচ্ছা তাৰপিছত আৰু যিটো ময়ো ঋতুৰ দৰে মই বহুত সাহিত্য পঢ়ি ভাল পাইছিলোঁ কাৰণ যিহেতু মনৰ কথা ক'বলৈ কোনো মানুহ নাছিলে মই কিতাপৰ মাজত বহুতখিনি সেই সংগী বিচাৰি পাইছিলোঁ তাত এটা দুখ আছিলে প্ৰত্যেকটো চৰিত্ৰ এখন কিতাপত মই কেতিয়াও বিচাৰি পোৱা নাছিলোঁ মোক নিজকে কোনো ধৰণৰ শব্দ নাছিলে কোনো ছোৱালীয়ে কোনো ছোৱালীক প্ৰেমত পৰা নাছিলে কোনো ল'ৰাই কোনো ল'ৰাৰ প্ৰেমত পৰা নাছিলে গতিকে সেইটোও মোৰ কাৰণে এটা মানে আচহুৱা এটা মানে অভিজ্ঞতা কিন্তু তাৰ সময়ত মই ক্লাছ 9ত থাকোঁতে মামণি ৰয়চম গোস্বামীৰ কিতাপ এখন পঢ়িছিলোঁ উদয় ভানুৰ চৰিত্ৰ তাত এটা শব্দ দেখিছিলোঁ সমকামী সিদিনা মই উত্তেজিত হৈ গৈছিলোঁ আৰু বহুতখিনি উদ্বেগো আহি গৈছিলে সমকামী কেৰেক্টাৰ এটা আছিলে উদয় ভানুৰ বন্ধু এগৰাকী তেতিয়া মই অভিধানত চাইছিলোঁ সমকামী মানে কি কৈছিলে যে একে লিংগৰ মানুহৰ প্ৰতি থকা আকৰ্ষণক পৰস্পৰক আকৰ্ষণক সমকামী বুলি কয় সমকামিতা বুলি কয় তেনেকুৱা লোকক সমকামী কয় ঠিক আছে মই একো বিশেষ ভবা নাই তাৰপিছত মই কটনত আহিলোঁ HS কৰিবলৈ তেতিয়া মই লগৰ কেইগৰাকীবিলাক ক'লোঁ তেওঁলোক নতুন আছিলে কিন্তু তেওঁলোকে মোক ইণ্টাৰনেটত লৈ গৈ মোক দেখালে যাতে অকলে নহয় সমকামিতা হোমোছেক্সুৱেলিটি লেছবিয়ান গে ট্ৰান্সজেণ্ডাৰ এই টাৰ্মছবোৰ আছে আৰু সিদিনা নিচিনা সুখ চাগে মই বহুত কমেই অনুভৱ কৰিছোঁ জীৱনত যিদিনা মই গম পালোঁ যে মই অকলে নহয় ক'ৰবাত আছে মোৰ ওচৰত নাই কিন্তু ক'ৰবাত আছে তাৰপিছত মই হোষ্টেলত গ'লোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত তেতিয়াৰ পৰা মোৰ হোমোফবিক যিটো আমাৰ LGBTQI+ কমিউনিটিৰ বিৰুদ্ধে মানুহৰ যিটো ভুল ধাৰণা বশত তেওঁলোকে যিটো অত্যাচাৰ কৰে বুলি যিটো কৰে সেইটো মই প্ৰথম অভিজ্ঞতা হৈছিলে যোৰহাট ইঞ্জিনিয়াৰিং কলেজত আৰু ছোৱালী হোষ্টেলত মোক থাকিবলৈ দিয়া নহৈছিলে মোক উলিয়াই দিয়া হৈছিলে ছোৱালী হোষ্টেলৰ পৰা মোৰ আইডেণ্টিটিৰ কাৰণে সেই ষ্ট্ৰাগল তেতিয়া তুমি মুকলিভাৱে আহি মানে কৈছিলা নাই মই কটনত কেইগৰাকীমান বন্ধুক কৈছিলোঁ তেওঁলোকে আকৌ গৈ পালে যোৰহাট ইঞ্জিনিয়াৰিং কলেজত কটনতো তেওঁলোকে মোক অকণমান কৰিছিলে মোৰ লগত কথা নাপাতে টিউশ্যনত একেখন বেঞ্চত নবহে মোক দেখিলেও নামাতে সেই একেগৰাকী মানুহ কেইগৰাকীমান আকৌ JECত গ'ল আৰু তেওঁলোকে গৈ কথাখিনি কৈ দিলে যে ময়ূৰী লেছবিয়ান হয় ময়ূৰী চুলে আমাৰ হোষ্টেলৰ বাকী ছোৱালীবোৰো লেছবিয়ান হৈ যাব
যেতিয়া মই অকল 17-18 বছৰমান আছিলে মোৰ আৰু পৃথিৱী দেখাই নাছিলোঁ সৰুৰ পৰা গাঁৱতে ডাঙৰ হোৱা গুৱাহাটীত 2 বছৰ থাকি আকৌ জেচিত গুচি গ'লোঁ মানসিকভাৱে ইমান মই হতাশাত ভুগি গ'লোঁ পঢ়া শুনা সকলো মোৰ বেয়া হৈ গ'ল পৰিয়ালৰ মানুহে বুজি নাপায় মই হৈছে কি পঢ়া শুনাত ভাল আছিলে পঢ়িব কিয় নোৱাৰে মেইন হোষ্টেলত থাকিলে খৰচ কমি যায় মই থাকিলোঁ পেইং গেষ্টত 5 গুণ বেছি পইচা দি সেইবোৰ এটা প্ৰেছাৰ আহি গৈছে অৰ্থনৈতিকভাৱেও এটা প্ৰেছাৰ আহে লাজ এটা আহে প্ৰত্যেকটো সেমিষ্টাৰতে এখনকৈ বেক লাগে ফেইল কৰোঁ মই আগতে ফেইল মানে শব্দটো মোৰ ডিক্সনাৰীত নাছিলে কিন্তু ভাল হ'ল মই যে ফেইল কৰিলোঁ বুজি পালোঁ মই এতিয়া কিন্তু সেই যে 4 বছৰ মই কটা আহিলোঁ নতুন জীৱন এটা পোৱা যেন লাগে আকৌ গুৱাহাটীত আহিলোঁ মই নিটছ মিৰ্জাৰ ইঞ্জিনিয়াৰিঙত চাকৰি কৰিছিলোঁ ইউনিভাৰ্চিটিত ডাউনটাউন ইউনিভাৰ্চিটিত কাম কৰিছিলোঁ তেতিয়াৰ পৰা মই ঠিক কৰিছিলোঁ যে মই অলপ লাহে লাহে ক'বলৈ ষ্টাৰ্ট কৰিম কথাবোৰ আৰু মই লিখা আৰম্ভ কৰিলোঁ প্ৰথমতে নিজৰ কাৰণে লিখিছিলোঁ তাৰপিছত 2016 চনৰ পৰা মই ফেচবুকত লিখা আৰম্ভ কৰিলোঁ ইংলিছত লিখিছিলোঁ প্ৰথমতে অলপ ইজি লাগিছিল ময়ূৰীৰ এটা কবি বুলি ময়ূৰীৰ এটা পৰিচয় আছে কবিতা লিখে বজাৰ সভা অকমান আছে কাৰণ কবিতাৰ মাজে মই বিচাৰি নিজকে প্ৰকাশ কৰে না এইটোৱে ভাল লাগিছে যে আমাৰ আজি ষ্টুডিঅ'ত যি 4 গৰাকী বিশিষ্ট ব্যক্তি আছে প্ৰত্যেকেই পঢ়া শুনা কৰা উচ্চ শিক্ষিত ব্যক্তি আৰু প্ৰত্যেকে নিজকে বিচাৰি পাইছে নহয় জন্মত যিটো আইডেণ্টিটি পৰিচয় লৈছে সেই পৰিচয়টো আচলতে আচল পৰিচয় নহয় নিজৰ পৰিচয় তেওঁলোকে বিচাৰি লৈছে আৰু সুন্দৰভাৱে তেওঁলোকে কৈছে কথাখিনি কিন্তু 1969ৰ যিটো পৰিৱেশ আছিলে সেই পৰিৱেশ এতিয়া বহুত সলনি হৈ গ'ল আমাৰ সমাজখনটো লাহে লাহে আগতে সমকামিতা বুলি ক'লে অস্পৃশ্য শব্দ মান নাচায় নুচুৱে কিন্তু লাহে লাহে এইটো লাহে লাহে গ্ৰহণযোগ্যতা বাঢ়ি গৈছে মানুহে তেওঁলোকক গ্ৰহণ কৰিব লৈছে হয় এইটো এটা হ'ব পাৰে ঠিক আছে আমি আমাৰ খুব ধুনীয়াকৈ তেওঁলোকৰ অভিজ্ঞতা জানিলোঁ আৰু কথা পাতিম আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে কথা পাতিবলগীয়া আছে কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ আজি আমি কথা পাতি আছোঁ কুৱেৰ প্ৰাইড তেওঁলোকৰ বিষয়ে কথা পাতি আছোঁ আৰু আমি তেওঁলোকৰ জীৱন তেওঁলোকৰ কিদৰে জীৱন নিৰ্বাহ সেইবিলাক কথা পাতি আছোঁ মই অকণমান এই কথা জানিব বিচাৰিছোঁ সমকামিতা ট্ৰেন্সজেণ্ডাৰ এই বস্তুটো আমাৰ সমাজত এক প্ৰকাৰ অস্পৃশ্য হৈ আছিলে এতিয়া লাহে লাহে গ্ৰহণযোগ্যতা বাঢ়িছে যুক্তৰাষ্ট্ৰত আছিলে আপুনি বহুদিন তেতিয়া এই পৰিৱেশ কিখন লিখিছে তাত কিমান দূৰ একচেপ্ট কৰিছে আমাৰ অসমৰ সমাজখনত কিমান দূৰ একচেপ্টেঞ্চ আহিছে কি ক'ব বিচাৰিব আপুনি বা আপোনাৰ পৰিয়ালে আপোনাক কেনেকৈ লৈছে মই পৰিয়ালক চান্সে দিয়া নাই পৰিয়ালক মই সৰুৰ পৰাই যি আছোঁ এতিয়াও সেই তেনেকৈ আৰু কোনেও মানে আৰু সৰুৰ পৰাই মই পেৰেণ্টছৰ কাৰণে যিখিনি দায়িত্ব আছিলে মই সদায় আগৰ পৰাই কৰি আছিলোঁ মানে মই ইঞ্জিনিয়াৰিং কৰাৰ পিছতেই মা দেউতাহঁতক যি লাগে সেইকাৰণে কোনোৱে একো এটা ক'ব পৰা নাই কি মই পৰিয়ালৰ দায়িত্ব সম্পূৰ্ণ পালন কৰি আছে আগৰ পৰাই পালন কৰিছোঁ সেইকাৰণে নতুন একো এটা নহয় আৰু আইডেণ্টিটিটো যে মিলি আছিল মিলিন হ'ল এই কথাটো পৰিয়াল নিজৰ আত্মীয় স্বজন ঘৰখনে সমাজখনে কিদৰে একচেপ্ট কৰিছে মোৰ দেউতা মোৰ এডভান্টেজ এইটো আছিল মোৰ দেউতা বটনীৰ প্ৰফেচাৰ আছিলে কটনৰ অনন্ত কুমাৰ দত্ত আৰু মই চবতকৈ সৰু তো আমাৰ হিউজ জেনেৰেশ্যন গেপ আছিলে ডাঙৰ আৰু দেউতা খঙাল আছিলে দেউতাক ভয় কৰিছিলোঁ অকণমান এইবোৰ কথা ক'ব খোজা নাছিলোঁ দেউতাক বুজি পায় নে নাপায় দেউতা যোৱা বছৰ ঢুকালে 93 years হৈছিলে তো দেউতা মাক সেইবোৰ কৈ পেলাই মই আৰু মোৰ মা সহজ সৰল আছিলে মই ভাবিছোঁ মায়ে আকৌ ভাবিব কি মায়ে কিবা ভুল কৰা বুলি সেইকাৰণে মই দুখ দিব খোজা নাছিলোঁ মাক দুখ দিব খোজা নাছিলোঁ মাৰ ওপৰত মই প্ৰটেক্টিভ আছিলোঁ দেউতাৰ কাৰণে ইমান একো নাছিলে খালি ভয় কৰিছিলোঁ আৰু অকণমান হেৰি আছে আনকমফৰ্টেবল আছিলে এইবোৰ ক'বলৈ সেইকাৰণে মোৰ জেণ্ডাৰ ছেক্সুৱেলিটি এইবোৰ একো কথা নাপাতিছিলোঁ কিন্তু মোৰ মায়ে সদায় দুখ কৰিছিলে কি মিলি তেতিয়া মইতো মিলি আছিলোঁ কি মিলি অকলে থাকে বুলি তো ফাইনেলি মই একচুৱেলি মোৰ তেতিয়া মোৰ আমেৰিকান গাৰ্লফ্ৰেণ্ড এজনী আছিলে মই তেওঁক ইণ্ট্ৰডিউচ কৰিব খুজিছিলোঁ মাক সেইকাৰণে মই নিজে দুসপ্তাহ আগতে আহিছিলোঁ আহি পেলাই মই মাক ক'লোঁ কি মোৰ এজন ফ্ৰেণ্ড আছে আমাৰ ডাঙৰ ঘৰ আছে আমাৰ কুকুৰ মেকুৰী আছে মোৰ ফ্ৰেণ্ড এজনী আছে তুমি চিন্তা কৰিব নালাগে মই অকলে নমৰোঁ আৰু আমাৰ বহুত ফ্ৰেণ্ড আছে ক'লোঁ এইবোৰ তাৰপিছত মোৰ গাৰ্লফ্ৰেণ্ডজনীও আহিছিলে মই তেতিয়া নাজানিছিলোঁ যে তাই মোক কেইবছৰ পিছত ডিচ কৰিব বুলি তাই মানে মিলিন দত্ত ট্ৰেন্সমেন বুলি গম পাই আহিছে নে না তেতিয়া মই মই যে কৈছিলোঁ ভাল ছোৱালী এজনীক ডেট কৰিছিলোঁ তেখেতে
লৈ আহিছিলোঁ মায়ে লগ পাই খুব ভাল পালে মাক মই কৈছোঁ এইবোৰ ডিটেইলত যোৱা নাই খালি মই কৈছোঁ মা তাই আছে আমি একেলগে থাকোঁ আৰু তুমি চিন্তা কৰিব নালাগে মোৰ ফ্ৰেণ্ড আছে মই অকলে নমৰোঁ মই সেইটোৱে চিন্তা আছিলে কি মই অকলে মৰিম বুলি তো সেইখিনি কৈছিলোঁ মায়ে যিখিনি বুজি পালে তাৰপিছত ফাষ্ট ফৰৱাৰ্ড মোৰ ব্ৰেকআপ হ'ল তাৰপিছত মই ট্ৰান্সমেন হ'লোঁ দ্য হোল প্ৰচেছ মই এতিয়া দেউতাক আহিলোঁ ক'বলৈ কাৰণ মই নেক্সট মইতো হৰম'নছ লৈ আহিছিলোঁ মই ভাবিছিলোঁ মোক একদম আপোনাৰ নিচিনা ধুনীয়াকৈ মুষ্টাচ হ'ব মই মায়ে মোক দেখি পেলাই চক খাই যাব সেইকাৰণে মই আগে ভাগে কৈ দিয়া ভাল সেইকাৰণে মই আহিলোঁ তাৰপিছত মাক যিমানখিনি পালোঁ বুজালোঁ আৰু কিন্তু দেউতাহঁতক তথাপি ক'বলৈ অকণমান হেৰি সংকোচ হৈ আছে তাৰপিছত মইতো নেক্সট দিনাখন যামগৈ দেউতাই খুব নিউজ পেপাৰ পঢ়ি আছে মোৰ দাদাও বহি আছে মই ক'লোঁ মোৰ কথা এটা ক'বলগীয়া আছে তাৰপিছত মই চব ক'লোঁ মোৰ জেণ্ডাৰ মানে তেতিয়াই মই প্ৰথমবাৰ মই মুকলিভাৱে কৈছোঁ আৰু তাৰ ক'লোঁ এনেকৈ মই জানো কি মই যদি হেল্থ ইছ্যুটো আনি দিওঁ দে মানুহে একো নক'ব ক'লোঁ আৰু কি চবেইতো জানে মোৰ বাইদেউৰ কেঞ্চাৰ হৈছিলে মই সেই চব ক'লোঁ তাৰপিছত মই ক'লোঁ মই এতিয়া হৰম'ন ল'ম মোৰ নেক্সট ইয়েৰ মুষ্টাচো আহিব পাৰে মোৰ ভইচটোও চেঞ্জ হ'ব পাৰে তোমালোকে চক খাই নাযাবা কাৰণ মই অলৰেডি চব প্ৰচেছ কৰি দেউতাই নিউজ পেপাৰ পঢ়ি আছে মোৰ ফালে চোৱাই নাই তো মই দেউতাক চবক ক'লোঁ তোমালোকৰ কিবা কুৱেশ্যন আছে নেকি দেউতাই খালি কৈছে নিউজ পেপাৰ পঢ়িবলৈ কৈছে ন' কুৱেশ্যন আৰু দাদাই খালি কৈছে কিবা ছাইড এফেক্ট হ'ব নেকি সেইটোৱে কুৱেশ্যন আছিলে ইনফেক্ট মোৰ বোধেৰে দাদাই চাগে অকণমান ৰিলিভে পাইছিলে কাৰণ মইতো গোটেই মোটামুটি আৰু দাদাই মানে ভণ্টি বুলি চিন্তা মানে দিগদাৰ পায় এতিয়া এটলিষ্ট এলাইন মই যিটো দেখোঁ সেইটোৱে ইজি হৈ যায় তো সেইকাৰণে পৰিয়ালৰ পৰা একো মোৰ আপত্তি নাছিলে গ্ৰহণযোগ্যতা কিমান মানে সমাজত গ্ৰহণযোগ্যতা কি দেখিছে মানে USA কেনেকুৱা আছিলে এতিয়া ইয়াত কেনেকুৱা দেখিছে প্ৰথম মোৰ কথা ক'ব গ'লে মই মানুহে কি ভাবে মই পাত্তা নিদিওঁ মানুহে কি ভাবে কোনেওতো শুনা নাই আপুনিওতো মোক সোধা নাই কি মোক একচেপ্ট কৰিব নেকি মই ষ্ট্ৰেটমেণ্ট আপুনি সোধা নাই মই কেলৈ সুধিম আপোনাক হয় নে নহয় তো মই মানুহে কি কথা কৈছে মোৰ কাণখন অট'মেটিকলি ব্লক হৈ যায় মোৰ কাৰণে সেইটো ভাল কিন্তু এজ ছাচ US আৰু ইয়াৰ কি পাৰ্থক্য দেখিছে বুলি ক'লে মই এইটোৱে ক'ব খোজোঁ যে আমাৰ যিটো গেপ আছে যেনেকৈ প্লাষ্টিকৰ পলিউশ্যনৰ কাৰণে বা এনিমেল ৱেলফেয়াৰৰ কাৰণে US-ত যিটো আছে আৰু ইণ্ডিয়াত যিটো আছে বহুত গেপ আছে কিন্তু কুৱেৰ ৰাইটছৰ কাৰণে এতিয়া ট্ৰান্সজেণ্ডাৰৰ কাৰণে মই সেই গেপটো কম হৈ আহি থকা দেখিছোঁ ইমান বেছি নাই আছে কিন্তু কমিছে আচ্ছা শিৱলালৰ ঘৰত একচেপ্টেঞ্চ ঘৰত গম পাই কি কৰিলে গ্ৰহণ কৰিছে মোৰ ঘৰত মই যেতিয়া প্ৰথমত মই যেতিয়া এক্টিভিজম সোমাইছিলোঁ একদম মই লুকাই কিনে কৰিছিলোঁ কোনো গম পোৱা নাছিলে মই যেতিয়া মোৰ ষ্টৰিটো কৈ আছিলোঁ আগত ছেকশ্যনত যে যেতিয়া মই ৰেলী হোৱা গম পাইছোঁ প্ৰটেষ্ট হোৱা গম পাইছোঁ আৰু তাৰপিছত এটা প্ৰাইড ৱক ৰেলী হৈ গ'ল প্ৰাইড ৱক ৰেলীৰ কাৰণে মই ঘৰৰ পৰা মানে মই এজনৰ লগত কথা পাতিছিলোঁ যে যাম বুলি তেখেতে যাবলৈ নিবিচাৰিলে মই নিজে পেণ্ট চাৰ্ট পিন্ধি কিনে মই বাছত উঠিলোঁ মানে ঘৰৰ পৰা ৰাস্তালৈ মই ভাবি গৈছোঁ যাম নে নাযাওঁ বাছত বহা টাইমলৈ যেতিয়া বাছ ওলাই গ'লে গণেশগুৰি পাইছিলোঁ প্ৰটেষ্টটো আপোনাৰ এই ৰেলীটো ষ্টাৰ্ট হৈছিলে দীঘলী পুখুৰীৰ পৰা গণেশগুৰি গৈ পাই কিনে তাৰপিছত ভয় সোমাই গ'ল বেছিকৈ ভয় সোমাই গ'ল কাৰণ মই ভাবি গৈ আছিলোঁ ইমান বেছি ভয় সোমাই গ'ল মোৰ গণেশগুৰিৰ পৰা মই নামি কিনে বাছ এই আপোনাৰ ৰাস্তা মই ক্ৰছ কৰি কিনে বেলেগ বাছ লৈ কিনে আকৌ মই ঘৰ গুচি গ'লোঁ মোৰ ইমান ভয় আছিলে তাৰপিছত ঘৰ যোৱাৰ পিছত ফেচবুক দেখিলোঁ ফটোজ দেখিলোঁ চবে মানে হাঁহি আছে স্মাইল কৰি আছে বেলুন লৈছে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছে চ' এইটো চাই কিনে মোৰ বহুত বেয়া লাগি গ'ল তাৰপিছত মই ভাবিলোঁ যে মোৰ গুৱাহাটীত মোৰ অসমত কেতিয়াও মই এনেকুৱা মই কৰিব নোৱাৰোঁ বা হ'ব নোৱাৰোঁ অ'পেনলি বা ইভেন মই ফ্ৰেণ্ডছ থাকিব ল'ব নিবিচাৰোঁ মই বেলেগ জেগাৰ কাৰণে এটা হোটেল মেনেজমেণ্টৰ কাৰণে মই এপ্লাই কৰিলোঁ হোটেল বিৰাট মোৰ ইচ্ছা আছিলে তেতিয়া এপ্লাই কৰিলোঁ পালোঁ মই অলমষ্ট মোৰ টিকেট চব হৈ গৈছিলে যোৱাৰ টাইমত মায়ে মোক মানে যাবলৈ নিদিলে মানে মই যাবলৈ মানে নিবিচাৰিলে ত' মই আকৌ মানে বেছি মাৰ প্ৰতি মোৰ বেছি আছে ত' মই নগ'লোঁ তাৰ পৰা থেংকফুলি এটা ফিল্ম ফেষ্ট হৈছিলে ডাঙৰকৈ এটা ফিল্ম ফেষ্ট হৈছিলে গুৱাহাটী টাউন ক্লাবত এই টাউন ক্লাবৰ টাইমত মই এজন মোৰ ফ্ৰেণ্ড আছে অভিষেক মই তেখেতক মই কণ্টেক্ট কৰিলোঁ ভলেণ্টিয়াৰিং কৰিলোঁ ভলেণ্টিয়াৰ কৰাৰ পিছত মই ফিল্ম ফেষ্টৰ মানে যিমান যি কাম আছে এই চবত মই লাগি গ'লোঁ মোৰ বিৰাট ফূৰ্তি ফাইনেলি মই এটা ফিজিকেল স্পেচ পালোঁ মানুহৰ লগত মই কথা পাতি আছোঁ
কিন্তু মই যোনটো যিমান যি ফটো আহিছিলে ফেচবুকত মোক টেগ কৰিছিলে এটা ফটো মই নিজে আপলোড কৰিছোঁ কিন্তু মই কাকো কোৱা নাই যে মই ক'ত গৈছিলোঁ কুৱেৰ ৱৰ্ড বুলি মই কোৱা নাছিলোঁ তেনেকৈ মই ধৰক আপোনাৰ 2 বছৰমান মই থাকিলোঁ 2 বছৰমান মই কাকো মানে মই কোৱা নাই যে মানে মই কি কাম কৰি আছোঁ বা মই কি কৰি আছোঁ কাৰণ মই এই মোৰ মনত মানে ভিতৰত মোৰ এইটো ভয় যে মই নিজে ষ্ট্ৰং হোৱা নাই এতিয়ালৈ যেতিয়া 10টা কুৱেশ্যন আহি যাব মই ক'ব নোৱাৰোঁ চ' তাৰপিছত মই মোৰ প্ৰথম ছেকেণ্ড প্ৰাইড যোনটো হ'ল এইটো মোৰ প্ৰথম প্ৰাইড ৰেলী তাতে মই গ'লোঁ গৈ কিনে এটা বেনাৰ আছিলে অকণমান প্ৰাইড ৰেলীৰ কথা দৰ্শকক অলপ কৈ দিলে যে মানে 2013 চনৰ পৰা গুৱাহাটীত ডেটটো কিমান আছিলে কিমান তাৰিখে হয় গুৱাহাটী প্ৰাইড ৰেলী জেনেৰেলি ফেব্ৰুৱাৰী ফাৰ্ষ্ট ছানডে হয় ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত গুৱাহাটীত ডাঙৰকৈ এই কমিউনিটি তেওঁলোকে সকলোৱে মিলি এটা প্ৰাইড ৰেলী পাতে দীঘলী পুখুৰীৰ পাৰতে সাধাৰণতে হয় সেইখিনি ঠাইত গতিকে সেই প্ৰাইড ৰেলীত তাৰপিছত ছেকেণ্ড টাইম উইল পাৰ্টিচিপেট কৰিছে তো ছেকেণ্ড টাইম যদি যোনটো ছেকেণ্ড প্ৰাইড ৰেলী আছিলে এইটো মোৰ প্ৰথম আছিলে নাজানো কি সোমাই গ'ল কুৰ্তা পিন্ধি আছিলোঁ ধুতি পিন্ধি আছিলোঁ ধুনীয়াকৈ এটা স্কাৰ্ফ লৈছিলোঁ মাথাত আৰু ঢোল নাগাৰা কিবা কিবি আছিলে নাচি আছিলোঁ একদম ফূৰ্তি বহুত পজিটিভ এনাৰ্জি কিবা এটা সোমাই গ'ল এটা প্লেকাৰ্ড লিখা আছিলে আই এম গে এণ্ড আই ষ্টেণ্ড প্ৰাউড এইটো প্লেকাৰ্ড ধৰি কিনে মই মানুহক দেখাই আছিলোঁ আৰু এইটো মানুহক মানে একদম ভিতৰৰ পৰা আহি গ'ল মানে মই ভাবা নাই যে এইটো ফটো গ'লে বা সি হ'লে মানুহে কি ভাবিব কি ক'ব এই চব মোৰ মাথাত অহা নাই মই জাষ্ট তাতে আছিলোঁ মুভমেণ্টটো মই এনজয় কৰি আছিলোঁ এই ফটোটো কি হ'ল মানে বহুত মানুহে ফটো তুলিলে ৰিপৰ্টাৰ ফটো বহুত এই প্ৰিণ্ট মিডিয়া ইভেন এই আপোনাৰ টেলিভিজন মিডিয়া চবত এই ফটোবোৰ মানে স্প্লেছ হৈ গ'ল আৰু এই ফটো মই ফেচবুকত মই আপলোড কৰিলোঁ সেইটো মোৰ মানে প্ৰথম মোৰ কামিং আউট আছিলে ইন ছ'চিয়েল মিডিয়া ঘৰত দেখি কি ক'লে ঘৰত দেখিছে এই কৰিছে কিন্তু কোনোৱে একো নক'লে চ' এণ্ড দেট ইজ হাউ আই অলছ' ৱান্টেড মই মোৰ কামিং আউট ক'ব গ'লে মই দুজন মোৰ বহুত বহুত মানে বেষ্ট ফ্ৰেণ্ডছ স্কুলৰ মই তেখেতক কৈছিলোঁ কিন্তু এইটো ইমান ভাল যোৱা নাই আৰু মই এইটো এটা বস্তু ৰিয়েলাইজ কৰিছিলোঁ যে মই নিজকে যেতিয়া এক্সেপ্টেঞ্চ বুলি কওঁ নহয় মই এইটো ৰিয়েলাইজ কৰিছোঁ যে অভাৰ দ্য ইয়াৰ্ছ যে মই নিজকে অলপ তলত গৈ কিনে মই বেলেগৰ মানুহৰ পৰা মানে মই এক্সেপ্টেঞ্চ বিচাৰি আছোঁ যে মই এনেকৈ মই এক্সেপ্ট কৰা মই এইটোলৈ অলপ মানে আনকমফৰ্টেবল হোৱা ষ্টাৰ্ট কৰিলোঁ যে মই মানে বেলেগক মই মোতকৈ মই বেছি বুলি ভাবোঁ বা মোতকৈ চুপাৰ বুলি ভাবোঁ মই নিজক এজ এন ইকুৱেল ট্ৰিট কৰোঁ আৰু মই এজ এন ইকুৱেলি মই লাইক নিজৰ মানে লাইফটো মানে জীয়াই আছোঁ সেই ইনচিডেণ্টটো তাৰপিছত মই ডিচাইড কৰিলোঁ যে মই কামিং আউট এই একচেপ্টেঞ্চ এই চবৰ পিছত মই মানে গৈ নাথাকোঁ কাৰণ আপুনি ক'তো কামিং আউট কৰিব আজি মই নিউজ মিডিয়াৰ ওচৰত আহিছোঁ কিমান হোম'ছেক্সুৱেল মানুহে অপেনলি আহি কিনে নিউজ মিডিয়াত কয় যে হোম'ছেক্সুৱেল হয় কামিং আউটটো মানে এটা প্ৰচেছ হয় মই পঢ়াব গৈছোঁ তাতে কামিং আউট ইয়াতে আহিছোঁ এতিয়া শিৱলালে কি পঢ়া শুনা কি কমপ্লিট কৰিলে পাছত মোৰ পঢ়া শুনাটো আপোনাৰ গ্ৰেজুৱেশ্যন ইংলিছত এইটো মোৰ মানে পঢ়া শুনাতে ইমানে কৰিছোঁ মই টিউশ্যন কৰাই আছিলোঁ পঢ়াই আছিলোঁ আৰু মোৰ লিখা অলপ চিটিজেন জাৰ্নেলিজম মই কৰোঁ এটা ৱেবছাইটৰ কাৰণে মই লিখোঁ চ' এইটো মোৰ বিশেষ মানে কামটো আৰু সমন্বয় অৰ্গেনাইজেশ্যন আছে সমন্বয় বুলি এটা অৰ্গেনাইজেশ্যন মানুহক এৱেৰ কৰিবলৈ সচেতনতা সৃষ্টি কৰাৰ কাম কৰি আছে মানুহে এৱেৰ কৰা আৰু বেছিভাগ মানে নিজৰ কমিউনিটি মানুহক উঠাই আনা ঠিক আছে ঋতুপৰ্ণ কি ক'ম যে ঋতুপৰ্ণে মাজুলীৰ পৰিৱেশৰ পৰা আহিছে যোৰহাটত ডাঙৰ দীঘল হৈছে পাছত গুৱাহাটীলৈ আহিলে সমাজখন পৰিয়াল সেইবিলাকে ঋতুপৰ্ণৰ যিদৰে কৈছে মানে নন বাইনেৰী এই যিটো আইডেণ্টিটি সেইটো সমাজখনে কিদৰে গ্ৰহণ কৰিছে ঋতুপৰ্ণক কেনেকৈ লৈছে মানুহে মাজুলী আছিলোঁ যদিও মই মাজুলীত ডাঙৰ নাই জন্মত পাছতে আহিলোঁ ঘৰখনত মই অলপ আগতে কৈছিলোঁ যে মোক খুব যত্ন আৰু মৰমত ডাঙৰ কৰিছিলে মোৰ দেউতা শিক্ষক হয় মোৰ মা একদম মানে কি বুলি ক'ম বহুত শক্তিশালী এগৰাকী মহিলা ঘৰৰ পথাৰ চব কৰি মেলি পঢ়াৰ ভেলুটো বেলেগ ধৰণে আমাৰ মনত ভৰাই দিছিলে আৰু মোৰ কাৰণে মোৰ মা আৰু ভণ্টি একদম বেষ্ট ফ্ৰেণ্ড টাইপ মোৰ কাৰণে একেই লিপষ্টিক আমি দুটাই শ্বেয়াৰ কৰিব পাৰোঁ মোৰ ফুলি মায়ে পিন্ধে মাৰ ফুলি মই পিন্ধোঁ মানে সেই তেনেকুৱা ধৰণৰ আমাৰ মা আৰু মোৰ বণ্ডিং ইভেন ময়ূৰীহঁতো গৈছে ময়ূৰীহঁতে দেখিছে প্ৰথম গম পাইছে তেওঁলোকে অলপ চক হৈছিল নেকি সেইটোৱে প্ৰথম গম পোৱাৰ কথাটো ক'বলৈ গ'লে মোৰ কাৰণে এটা যাত্ৰা হয় জীৱনৰ যাত্ৰাত আমি যেতিয়া গৈ থাকোঁ মই বিশ্বাস কৰোঁ যে আমাৰ বিভিন্ন মাইলষ্টোন থাকে আৰু সেই মাইলষ্টোনবোৰে আমাৰ জীৱনটো ডিফাইন কৰে তো মোৰ কাৰণেও গোটেই জীৱনটো এটা যাত্ৰা হয় সেইটো মোৰ যাত্ৰাটো নিজকে বিচাৰি যোৱাৰ যাত্ৰা চ' মোৰ কাৰণে এদিনৰ এটা ষ্টপেজ নাছিলে কি আজিৰ পৰা মই বাহিৰত মই এটাই কওঁ মই মাৰ গৰ্ভৰ পৰা এবাৰেই বাহিৰলৈ ওলালোঁ চ' ওলালোঁ তাৰপাছত আৰু ওলাবলগীয়া তেনেকুৱা কথা নাই কিন্তু এই যে বস্তুটো এদিন মই হঠাৎ
কলেজলৈ যাওঁতে ডিঙিত পিংক কালাৰ এখন দুপাট্টা লৈ গ'লোঁ মোৰ এগৰাকী বান্ধৱীয়ে মোক গিফ্ট দিছিলে সেই সৰু এটা প্ৰচেষ্টা মোৰ কাৰণে এদিন মোৰ হঠাৎ মন গ'ল মোৰ বান্ধৱী এগৰাকীয়ে মোৰ চকুত কাজল আঁকি দিলে আমাৰ ফেয়াৰৱেল পাৰ্টিত মই গ'লোঁ সেইটো মোৰ কাৰণে প্ৰচেষ্টা যোৱা বছৰ বুক ফেয়াৰত প্ৰথমবাৰৰ কাৰণে মই শাৰী পিন্ধি ওলাই মই শাৰী খুব ভাল পাওঁ মা শাৰী মই সদায় চইচ কৰি দিওঁ কিন্তু মই পিন্ধা নাছিলোঁ কেতিয়াও পিন্ধি গ'লোঁ সেই এদিনৰ কাৰণে আজি মই ইয়ালৈ এনেকৈ ওলাই আহিলোঁ মই সৰু ল'ৰা ছোৱালীক মই একচুৱেলি ষ্টৰী টেলাৰ হিচাপে কাম কৰোঁ সিহঁতৰ ওচৰত যাওঁতে মই স্কাৰ্ট পিন্ধি গুচি যাওঁ বা কাজল লগাই গুচি যাওঁ সিহঁতৰ লগত মই কথা পাতোঁ লিপষ্টিক লগাই গুচি যাওঁ তো সেই সৰু সৰু প্ৰচেষ্টাবোৰে যিটো কামিং আউট বুলি কয় সেই তাৰ গোটেই বস্তুটো মই যেনেকৈ ক'লোঁ এটা যাত্ৰা তো সেইটো এটা কথা পৰিয়ালৰ লগত মোৰ সেইকাৰণে ইমান কনফ্লিক্ট নাই হোৱা একো দেউতাৰ লগত কথা পাতোঁ মই কাৰণ মই ডাইলগত বিশ্বাস কৰোঁ যেতিয়া আমি মতভেদ হয় সেই মতভেদ দূৰ কৰিবলৈ আমি সদায় কথা পাতিব মানে এতিয়া প্ৰথম যেতিয়া ওলাই আহিছে তেতিয়া হয়তো অলপ সমস্যা হৈছিল লাহে লাহে একচেপ্ট কৰিছে মানে সেই সমস্যাটো সদায় দাদা আছে আজি মই ৰাস্তালৈ ওলাই আহোঁতে হয়তো ইয়ালৈ সোমাই আহোঁতে ষ্টুডিঅ'লৈ সোমাই আহোঁতে দুজন বা তিনিজনে হয়তো গিগল কৰিছে তো মোৰ গোটেই জাৰ্ণিটোৰো প্ৰচেছ সেইটোৱে হয় এগৰাকী মোৰ পুৰণা বান্ধৱীক আপোনালোকৰ ষ্টুডিঅ'তে লগ পালোঁ তাইক মই সাৱটি ধৰিলোঁ হয়তো দুজনে মোলৈ এনেকৈ উভতি চাইছে কোন হয় দাড়ি আছে অথচ শাৰী পিন্ধি আহিছে লিপষ্টিক লগাই আহিছে তো এই গোটেই প্ৰচেছটো গতিকে এই বস্তুটো সদায় থাকিব তো মই বিশ্বাস নকৰোঁ যে একেদিনাই শেষ হৈ গুচি যাব তো সামাজিক যিটো একচেপ্টেঞ্চ আছে সেই একচেপ্টেঞ্চটো মই বিশ্বাস কৰোঁ মই সদায় মৰমৰ ভাষা বুজি পাওঁ কি লাভক মই বিশ্বাস কৰোঁ তো মই গাঁৱতেই কাম কৰোঁ বস্তিত কাম কৰোঁ চ' মানুহৰ লগত মোৰ আজিলৈকে ইমান অসুবিধা নাই হোৱা কাৰণ ময়ো তেওঁলোকৰ ভৰিত মই জোতাত মানে তেওঁলোকৰ জোতাত মোৰ ভৰিত হৈ মই চিন্তা কৰিব চেষ্টা কৰোঁ যে তেওঁলোকে ক'ৰ পৰা চিন্তা কৰিছে তো সেইটো হিচাপত একেলগে আগবাঢ়িব চেষ্টা কৰোঁ চ' চলি গৈ আছে ঠিক আছে বৰ সুন্দৰভাৱে ব্যাখ্যা কৰিছে তেওঁলোকে প্ৰত্যেকৰ সংগ্ৰামৰ কাহিনী মই ময়ূৰীৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰত চাৰিগৰাকী বিশেষ ব্যক্তিৰ সৈতে কথা পাতি আছোঁ বিশেষ এইকাৰণেই কৈছোঁ যে তেওঁলোকে জীৱনটোক তেওঁলোকে ভিন্ন ধৰণে জুখিছে জীৱনটোক তেওঁলোকে ভিন্ন ধৰণে আগুৱাব বিচাৰিছে মই এতিয়া আহিছোঁ ময়ূৰীৰ ওচৰলৈ ময়ূৰীৰ পৰা এই কথা জানিম যে ময়ূৰীয়ে ক'লে যে ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিলে প্ৰথম ইঞ্জিনিয়াৰিং কলেজত যেতিয়া গ'ল যোৰহাট ইঞ্জিনিয়াৰিং কলেজত তেওঁ লগৰ সতীৰ্থ হোষ্টেলৰ পৰা ওলাই যাবলৈ বাধ্য কৰালে ল'ৰা মানে লেছবিয়ান বুলি পেলাই ভাবি পেলাই কিন্তু এতিয়া তাৰ পিছত সেই ঘৰখন নিজৰ ঘৰখন সমাজখন পৰিয়ালে কেনেকৈ একচেপ্ট কৰিছে কিমান পৰ্যায়লৈ একচেপ্ট গ্ৰহণ কৰিছে ময়ূৰীক হয় মা দেউতা আৰু ভণ্টি আছে মোৰ সৰু ভণ্টি তেওঁলোকে সৰুৰ পৰা দেখি আহিছে মোৰ কেনেকুৱা ধৰণৰ মই কথা বাৰ্তা কৰোঁ বন্ধু বান্ধৱীৰ লগত কেনেকৈ মিলা মিছা কৰোঁ আৰু আগৰ যিবোৰ সম্পৰ্ক আছিলে তেতিয়া স্কুলৰ পৰাই তেওঁলোকৰ হয়তো এটা আইডিয়া এটা আছিলে এনেকুৱা নহয় যে হঠাতে তেওঁলোকে বুজি পাইছিলে আৰু সদায় লক্ষ্য কৰি আহিছিলে মোক মই গম পোৱা নাছিলোঁ পিছত মাহঁতে ক'লে যে অমুকৰ লগতো চাগে কিবা আছিলে অমুকে তোক এৰি থৈ গ'ল নেকি বহুত কথা এনেকৈ সুধিলে পিছত কিন্তু সেইখিনি সময়ত মই গম পোৱা নাছিলোঁ মই নিজৰ দুনিয়াত বিজি একদম সকলো সময়তে কিন্তু 2016ৰ পিছত মোৰ এটা সাংঘাতিক পৰিৱৰ্তন বুলি মই কওঁ কাৰণ মই গোটেই কমিউনিটি মানুহখিনিৰ লগত মই মিলা মিছা কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু ইয়ে মোক এটা এনেকুৱা ধৰণৰ এটা কি বুলি কওঁ মই এটা সাহস দিলে শক্তি দিলে মই মাহঁতৰ আগতো লাহে লাহে এই বিষয়ে ক'বলৈ আৰম্ভ কৰিলোঁ আৰু বিশেষকৈ মই লিখিব আৰম্ভ কৰিলোঁ যাতে মাহঁতক ক'ব নোৱাৰা কথাখিনি আৰু মোৰ যিখিনি ক্লোজ বন্ধু বান্ধৱী আছিলে তেওঁলোক ক'ব নোৱাৰা কথাখিনি মোৰ কবিতা পঢ়ি মোৰ এটা শ্বৰ্ট পিচ এটা পঢ়ি যাতে তেওঁলোকে বুজি পায় আৰু এনেও আমি লিখিলে মানুহে ডাইৰেক্টলি ভাবি লয় এইটো আমাৰ ব্যক্তিগত কথা মই লিখি আছোঁ এইটো তেওঁলোকে এনেও ধাৰণা কৰিয়েই লয় গতিকে কেতিয়াবা অকণমান ৰহন সানি কওঁ কেতিয়াবা প্ৰায়ভাগ সঁচা কথা কওঁ কিন্তু 2 বছৰমানৰ আগৰ পৰা মই ভাবিলোঁ যে অসমীয়াত লিখিলে মোৰ মায়ে বেছি ভালকৈ বুজি পাব 2017 চনত মই মাক যেটো কামিং আউট ষ্টৰী থাকে মই অলপ মানে কি আৰু ৰোমান্টিক অলপ ড্ৰামা চামা কৰি অলপ ভাল পাওঁ সো সেইদিনাও মাক কৈ দিলোঁ যে মা মই এনেকুৱা হয় আমি হোমোসেক্সুৱেল টাৰ্ম এটা আছে মা সদায় খুদি থাকে কি হয় মানে কি বুলি বিচাৰ নিজকে কি বুলি বিচাৰি আছ মই মা হয়তো মই অকমান নিজকে বিচাৰি পাইছোঁ এনেকুৱা টাৰ্ম আছে মোৰ ফ্ৰেণ্ডছ আছে আৰু এতিয়া বৰ্তমান যিগৰাকী মোৰ সংগী হয় তেওঁক মই ঘৰত লৈ গৈছিলোঁ তেওঁক লগ পালে মা দেউতা ভণ্টিয়ে আৰু তেওঁক লগ পায়ো তেওঁলোকে বহুতখিনি সাহস পালে মায়ে মোক সুধিছে তই অকলশৰীয়া হবি হৈ থাকিবি নি জীৱনত মই কৈছোঁ মোৰ সংগী এতিয়া আছে মায়ে সুধিছিলে সদায় থাকিবনে মই কৈছোঁ
তুমি যেতিয়া দেউতাক বিয়া পাতিছিলা লিখি লৈছিলা নেকি সদায় থাকিব লাগিব বুলি গ্যাৰান্টিটো নাই গতিকে তুমি আৰু দেউতা যদি লগ হৈ থাকোতে গ্যাৰান্টি নাছিল মোৰ সংগী আৰু মোৰ মাজত কিয় গ্যাৰান্টি বিচাৰিছে আৰু মায়ে বহুত কথা পঢ়ে শুনা পায় সমকামী শব্দটো অসমীয়াত এতিয়াও সমকামী ৰূপান্তৰকামী এই দুটা শব্দই খুব বেছি চলে তৃতীয় লিংগ সেই যিখিনি পায় মায়েও পঢ়ে নিজৰ সামৰ্থ্য অনুযায়ী তেওঁ মোক আৰু এটা প্ৰশ্ন সুধিছিলে কাৰণ বহুত সময়ত আমি দেখা পাওঁ মানুহে এনেকুৱা ধৰণৰ কথা কয় যে সমকামী হ'ব লাগিলে বা আমাৰ কুইয়াৰ যিটো টাৰ্মছ আছে এইখিনি মানুহ হ'ব লাগিলে মাকে বাচ্চাটো গৰ্ভত থাকোতে পোৱালি মানে কেঁচুৱাটো গৰ্ভত থাকোতে বহুত কিবি বেয়া কাম কৰে বেয়া বস্তু খায় গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ বহুত কিবা কিবি এইটো কথা মায়ে মোক সুধিছিলে মানে মোৰ ভুল নেকি মই কৈছো কথাটো জেনেটিক হয় জন্ম তুমি দিছা জেনেটিক্যালি আহিছে কিন্তু সেইটো ভুল তোমাৰ নহয় তেতিয়াৰ পৰা মা অকমান সুখী আৰু মোৰ সংগীৰ লগত মোক সুখী দেখি মই দেখিছো এটা পৰিৱৰ্তন মই দেখিছো এতিয়া ঘৰখনে পৰিয়ালটোৱে মোটামুটি গ্ৰহণ কৰিছে মৰিক যেনেকৈ আছে তেনেকৈ গ্ৰহণ কৰিছে আৰু বাকি পৰিয়াল আত্মীয় স্বজন বহুতখিনি মোক স্বীকাৰ কৰি লৈছে তাৰ মাজত দুই এজন আছে বহুতখিনি সুধেও কিবা কিবি তাই অমুক নেকি তাই তমুক নেকি এইবোৰ কথা সুধে কিন্তু সেইবোৰ কথাত মা দেউতাও গুৰুত্ব দিয়া নাই ময়ো গুৰুত্ব দিয়া নাই কিন্তু গতিকে চলি আছো আৰু এতিয়া সংগীৰ কথা ক'লে ময়ূৰী মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সেইটা মই স্পষ্টভাৱে জানিব বিচাৰিছোঁ মোৰ গাৰ্লফ্ৰেণ্ড হয় তেওঁ শ্বিলঙৰ হয় তেওঁৰ লগত মই 2017 তেওঁক লগ পাইছিলোঁ এতিয়া বহুতে তেওঁলোকে যেতিয়া ট্ৰেন্সফৰ্ম কৰিব বিচাৰে বা হয় তেওঁলোকে নিজৰ নাম চেঞ্জ কৰি লয় বহুতে ময়ূৰীয়ে তেনেকুৱা কিবা ভাবিছে নি বা ছেক্স চেঞ্জ কৰাৰ কথা ভাবিছে নি নাই মই ভবা নাই মই যিটো ঋতুৱে ক'লে নন বাইনাৰী মই হোমোছেক্সুৱেল নন বাইনাৰী পাৰ্চন হয় যিটো মহিলা পুৰুষৰ যিটো বেৰ আছে সেই বেৰটো মই বিশ্বাস নকৰোঁ মই খানা ৰান্ধিও ভাল পাওঁ সদায় নহ'লেও বা ঘৰ সজাই মই বহুত ভাল পাওঁ ইনফেক্ট এতিয়া মোৰ সংগীতকৈ মই বেছি সজাওঁ তেওঁক এতিয়া ক'ব লগা হয় যে নেক্সট টাইম আমি যদি নতুন ঘৰত যাওঁ প্লিজ এটা ৰুম মোক সজাব দিবি চ' সেনেকুৱা কথা আৰু চুলিখিনি চুটি ৰাখিবলৈ মই বহুত যুদ্ধ কৰিছোঁ এতিয়া বিয়া খাব যাওঁ কি কাপোৰ পিন্ধিম কাৰণ মোৰ বয়সৰ মানুহবোৰৰ বিয়া বাৰু হৈ গৈছে ল'ৰা ছোৱালী হৈ গৈছে বাৰ্থডেও পাতি আছে ল'ৰা ছোৱালী গতিকে মই বহুতখিনি পিছুৱাই আছোঁ যদি চাব যাওঁ সমাজৰ যিটো নিয়ম চেক বক্সৰ মতে গতিকে বিয়া খাব গ'লে শাৰী পিন্ধি যাবলৈ বিচাৰে মই বিয়া খোৱা বাদ দি দিছিলোঁ খাই মই বহুত ভাল পাওঁ মই সামাজিক মানুহ হয় মানুহৰ লগত কথা পাতি ভাল পাওঁ বহুত বছৰ ধৰি মই বিয়া খাব বাদ দিছিলোঁ কাৰণ কি কাপোৰ পিন্ধি যাম মই যি কাপোৰ পিন্ধি ভাল পাওঁ সেই কাপোৰ পিন্ধি গ'লে মোক বেছিকৈ চাই মানুহবোৰে কইনাৰ ওচৰত ফটো উঠিব গ'লে ফুসফুসাই থাকে সকলো সময়তেতো আপুনি সব কথা ইগনোৰ কৰিব নোৱাৰে এদিনটো এনেকুৱা এটা দিন লাগে মই যি পিন্ধি গৈছো গৈ ময়ো বেলেগ মানুহৰ নিচিনা সমানে খানাটো খাম গতিকে বিয়া খোৱা বাদ দি দিছিলো সামাজিক অনুষ্ঠানত যা বাদ দিছিলো আৰু কেতিয়াবা হঠাতে মা আৰু দেউতাৰ আগত কৈ দিয়ে আপোনাৰ সন্তান লৰা নে ছোৱালী মাহতে থতমত খাই যায় মানুহৰ বিভ্ৰান্তি হয় তাৰমানে এতিয়া যিটো প্ৰেম আছে ময়ূৰী সেয়া জীৱন সংগী বুলি ক'ব পাৰি ভাবিছো তাইবা কি ভাবি আছে আচ্ছা ঠিক আছে আমাৰ খুইছা থাকিল এটা ঋতুপৰ্ণ কি প্ৰেম হৈছে বহুতবাৰ প্ৰেম হৈছে মই হে একে কবিতা লিখি ভাল পোৱা মানুহ পঢ়ি ভাল পোৱা মানুহ কাৰণে মোৰো প্ৰেমৰ সংখ্যা অকনমান বেলেগ এই কাৰোবাৰ লগত যে একেবাৰে যে থাকি যাব লাগিব সেই ধৰণে ময়ো মানে বিশ্বাস নকৰো প্ৰেম জাস্ট কাৰোবাৰ সৈতে মই বহি কথা পাতিলো তেওঁৰ আবেগ মোৰ মনত ৰৈ গ'ল বহু দিনলৈকে সেয়াও প্ৰেম হ'ব পাৰে কিন্তু মোৰ সংগী আছিলে বৰ্তমান নাই আৰু সংগীৰ ক্ষেত্ৰত হওক মই কাৰো জেন্ডাৰ আৰু সেক্স চাই তেওঁৰ প্ৰেমত নপৰো মই তেওঁৰ ব্যক্তিত্বৰ প্ৰেমত পাৰো কোনোবা এজন ব্যক্তিৰ প্ৰেমত পাৰো মই এটো মানে জেন্ডাৰ লৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে বা অন্য মানুহ হ'ব পাৰে এনিথিং জাস্ট কোনোবা মানুহ হ'ব পাৰে তো সেই কাৰণে সেই শব্দটো আছে হেতু পেনসেক্সুৱেল বুলি কয় আজিটো আমি অথনি LGBTQIA+ বুলি কৈছিলো সো প্লাছৰ ভিতৰত আপুনি ক'ব পাৰে পেনসেক্সুৱেল কি আপুনি কোনো ব্যক্তিৰ জেন্ডাৰ আৰু সেক্স চাই প্ৰেমত নপৰে তেওঁৰ জাস্ট ব্যক্তিজনৰ প্ৰেমত পৰে সো মোৰ ফালৰ পৰা হেতু বৰ্তমান সংগী নাই কিন্তু আহিলে ওয়েলকাম মিললে মন মিলে ওয়েলকাম ঠিক আছে আহিছো আমাৰ হেৰিছলে শিবলাল কি কো মোৰ কেতিয়াও সংগীত নাছিলে প্ৰেমত পৰিছো বহুতবাৰ পৰিছো কিন্তু সংগীত তেনেকুৱা বুলি ক'লে নাই বৰ্তমানৰ নাই মই 30 ইয়াৰ্স মানে হোম নেক্সট মান্থ কিন্তু মই নিজকে এনেকুৱা প্ৰিপেয়াৰ কৰি আছো যে মানে মোৰ জীৱনটো অকলে জীয়াব লাগিব এণ্ড মানে মোৰ 4জন ফ্ৰেণ্ড আছে
আমি 4জন সব মানে LGBT কমিউনিটিৰ পৰা বিলং কৰোঁ যেনেকৈ মুভমেণ্ট ষ্টাৰ্ট হৈছে আমাৰ ফ্ৰেণ্ডশ্বিপো ষ্টাৰ্ট হৈছে এণ্ড আমি নিজৰ মাজত কথা পাতোঁ যে চবে যেতিয়া বুঢ়া হওঁ যে অলপ অল্ড এজ আহি যায় চবে একেলগে থাকিম যদি চবে আমি ছিংগল থাকোঁ সো মোৰ মানে ইনভেষ্টমেণ্টটো এইটো হৈ গ'ল মোৰ ফ্ৰেণ্ডশ্বিপছ আৰু কমিউনিটি মোৰ যোনটো কাম কৰি আছোঁ কমিউনিটি মই যেনেকৈ মোবিলাইজ কৰি আছোঁ বা যি কাম কৰি আছোঁ আপুনি এটা কথা সুধিছিলে মিলিনক কেনেকৈ আগবাঢ়ি আহিছে কমিউনিটি ফাৰ্ষ্ট প্ৰাইড এটা কৰিছিলোঁ 100 to 150 মানুহ আছিলে এতিয়া প্ৰাইড ৱৰ্ক এটা কৰিলে 1000 এবভ মানুহ আহি যায় আগত ইভেণ্ট এটা কৰিলে 10জন 15জন মানুহ আহিছিলে এতিয়া এটা ইভেণ্ট কৰিলে ফিজিকেল ইভেণ্ট যেতিয়া আগত কৰিছিলোঁ 250 to 300 মানুহ এনে উঠি আহি যায় তো তেনেকুৱা ধৰণৰ কমিউনিটি এটা উঠাই আহি আছোঁ চ' এইটোতে মোৰ মানে এনাৰ্জি মই বেছিভাগ এইটোতে দি আছোঁ এতিয়া কেতিয়াও এনেকৈ কোনো কাৰোবাৰ প্ৰতি প্ৰেম বা এনেকুৱা হোৱা নাই মানে হৈছে প্ৰেম হৈছে মই কৈছোঁ নহয় প্ৰেমটো হৈছে প্ৰেম বহুতবাৰ হৈছে এই মোৰ মানে যেতিয়া মই আই থিংক টিনেজ ইয়েৰ্ছৰ পৰা মানে প্ৰেমত পৰিছোঁ কিন্তু ৰিলেশ্যনশ্বিপত তেনেকুৱা কেতিয়াও অহা নাই তেনেকুৱা ৰিলেশ্যনশ্বিপ মই এতিয়ালৈ কেতিয়াও অহা নাই আচ্ছা মিলি কি ক'বা কি প্ৰেম দিছে প্ৰেম কমপ্লিকেটেড প্ৰেম মানে মিলিনে অলৰেডি ক'লে যে আমেৰিকান গাৰ্লফ্ৰেণ্ড আছিলে গাৰ্লফ্ৰেণ্ড বিয়া চিয়া হোৱাৰ কথা চিন্তা কৰিছিলে তেনেকুৱা হৈছিলে কথা হয় কিন্তু তাই দলিয়াই থৈ গুচি গ'ল ফোন মানে তো ইট ৱাজ ভেৰি পেইনফুল ব্ৰেকআপ আৰু তাৰ পৰা আৰু এটা ষ্টেপ ল'বলৈ ভয় কৰে দূৰৰ পৰাই হেৰি কৰি থাকোঁ আৰু লকডাউনতে এতিয়া কাৰোবাক ভাল পাওঁ ইয়াত ভাল পাওঁ কিন্তু যাক মই ভাল পাওঁ তেওঁ মানুহকে ভাল নাপায় মই কি কৰিম এতিয়া তো কিন্তু আপুনি যেনেকৈ কৈছে দিছ আৰ মাই ফেমিলি ক্ৰিয়েটিং এ ফেমিলি মোৰতো নিজৰ ল'ৰা ছোৱালী নাই তো কোনেও অকলশৰে মৰিব নিবিচাৰে আৰু মোৰ এইটোৱে এতিয়া কিন্তু মোৰ লকডাউনত এইটোৱে কনফ্লিক্ট হৈ আছে কাৰণ মই 25 বছৰ মই ইউএছত থাকিলোঁ আৰু মই য'তে থাকোঁ মই আই ইনভেষ্ট এভৰিথিং মোৰ লাইফত মই মিঠা কথা নকওঁ সেইকাৰণে মানুহ কিছুমানৰ প্ৰব্লেমো হয় কাৰণ মই বিৰাট টু দি পইণ্ট আৰু বহুত বছৰ লাগিল আমেৰিকানবিলাকক মোক ইউজ কৰা কিন্তু এতিয়া লকডাউনৰ সময়ত সিহঁতেও মোৰ ফেমিলি মোৰ এতিয়া কনফিউজ হৈ যায় ইয়াতো এতিয়া মোৰ শ্ল'লি ফেমিলি হৈছে এতিয়া মই তাত থাকোঁ নে ইয়াত থাকোঁ তাৰ ফ্ৰেণ্ডে কৈছে মিলিন কেতিয়া আহিবা উই মিছ ইউ ৱেন ইউ আৰ কামিং বেক এতিয়া মোৰ অনুষ্ঠান এনাজৰিও হৈছে LGBT মুভমেণ্ট আই এম কানেক্টেড অভাৰ হিয়াৰ এতিয়া মই ভাবি এইকেইদিন মই কৈছোঁ যাব লাগে মই কেতিয়া যাওঁ যাব কাৰণে ভয়ো লাগে আকৌ থাৰ্ড ৱেভ আহিব ইয়াত কি হ'ব সেইতে অকণমান মোৰ তাতে বিভ্ৰান্তি হৈ আছে মানে আৰু মই আচলতে দৰ্শকক গেটতে কওঁ যে জোনাকী পৰুৱা ইতিমধ্যে ৰাষ্ট্ৰীয় বা চলচ্চিত্ৰ মহোৎসৱত পুৰস্কাৰপ্ৰাপ্ত ছবি এইখন ছবি এই বিষয়বস্তুৰ ওপৰতে মোটামুটি নিৰ্মাণ কৰা হৈছিলে আৰু তাৰ মিলিন হৈ তাৰ প্ৰযোজক নাই নিজৰ গাঁঠি ধন ভাঙি পেলাই খৰচ কৰি পেলাই চিনেমা নিৰ্মাণ কৰা হৈছিলে এতিয়া মই আমাৰ সময় শেষ হ'ল আচলতে আমি আজি কথা পতা কথা আছিলে অধিকাৰ বিশেষভাৱে অলপ মই মিলিন কি ক'ব যে যি অধিকাৰ পাব লাগে সেই কমিউনিটিটোৱে আজি ৰাজপথত নামিবলগীয়া হৈছে কি ক'ব বিচাৰিব অধিকাৰ বিচাৰি ৰাজপথত নামিবলগীয়া হৈছে যে চিভিল ৰাইটছ সামাজিক অধিকাৰ আমাক লাগে সেইখিনি কথা দুটা হৈ যায় মোৰ কাৰণে এটা পাৰ্চনেল লেভেলত মই মোৰ অধিকাৰ মই সদায় লৈ আছোঁ মই কেতিয়াও মোৰ অধিকাৰটো পিছলগীয়া হোৱা নাই তো সেইকাৰণে নিজৰ কথা ক'ব গ'লে মই ভাবোঁ যে মই অধিকাৰটো কেতিয়া বেলেগক লৈ যাবই দিয়া নাই বাট পাব্লিক যোনটো মই চবৰ কাৰণে ক'ব বিচাৰোঁ মই এজ এ ট্ৰান্সমেন মই সেইটো ক'বই লাগিব অসমত আসাম ট্ৰান্স ৱেলফেয়াৰ ব'ৰ্ড আছে কিন্তু সেই ব'ৰ্ডত মই ট্ৰান্সমেন দেখা নাই আচ্ছা জেণ্ডাৰ কুৱেৰ বাইনেৰী দেখা নাই যেতিয়া ট্ৰান্স বুলি কোৱাৰ লগে লগে মই খালি এটা কমিউনিটিকহে দেখিছোঁ তো সেই অধিকাৰটো নোহোৱা মই ফিল কৰোঁ কিয় ট্ৰান্সমেন কিয় ইমান ইনভিজিবল হৈ আছে এই স্পেক্ট্ৰামটোৰ নে এখন ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ ব'ৰ্ড কৰিছে গভৰ্ণমেণ্ট আছে তাত এজন ট্ৰান্সমেন এজন নাই তো মই মোক ৰিপ্ৰেজেণ্ট কৰা নেদেখোঁ চবেই বিচাৰে ন কি মোক ৰিপ্ৰেজেণ্টেটিভ কৰে ট্ৰান্সমেন হওক সেইদিনাখন কোনোবা এজনে মোক ফোন কৰিছে ট্ৰান্সমেন হয় ঘৰৰ পৰা ওলাই দিছে কি কৰে ক'ত থাকিব আৰু
মই এতিয়া ক'ব পৰা নাই কি ক'ত থাকিব দিম এইটো মানে কেইবাটাও এনেকুৱা ইনচিডেণ্ট হৈছে যে ট্ৰান্সমেন হয় ঘৰৰ পৰা ওলাই দিছে ক'ত থাকিব এতিয়া চেল্টাৰ ক'ত আছে মই অসম গভৰ্ণমেণ্টক এইটো ৰিকুৱেষ্ট কৰিম কি ট্ৰান্সমেনৰ কাৰণে যাতে ফাৰ্ষ্ট এজন ৰিপ্ৰেজেণ্ট কৰক ট্ৰান্সমেনক ৰিপ্ৰেজেণ্ট কৰক ট্ৰান্সমেনৰ কাৰণে চেল্টাৰ লাগে বা কেনেকৈ সহায় কৰিব পাৰে ময়ূৰী কি ক'বা কি আছে এই মুহূৰ্তত কি দাবী আছে দাবীৰ ভিতৰত এটা হ'ল 377 ছেকশ্যনটো আঁতৰাই দিয়াৰ পিছতো য'ত সমকামী প্ৰেমক স্বীকৃতি দিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে তাৰ পিছতো বহুতখিনি সুবিধা আৰু অধিকাৰ আমি পোৱা নাই সমকামী বিবাহক স্বীকৃতি দিছে নাই সমকামী বিবাহক স্বীকৃতি নাই প্ৰেমটো স্বীকৃতি দিলে কিন্তু বিবাহটো স্বীকৃতি নাই চাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ গেৰাণ্টি নাই ঘৰ এটা বিচাৰিব গ'লে আমাৰ প্ৰব্লেম হয় ভাড়াতে বুজি নাপায় ট্ৰান্সমেন কি হয় কুইয়াৰ পিপল কি হয় সংগীৰ লগত থাকিবলৈ প্ৰব্লেম হয় একেটা ভাড়া ঘৰত আৰু বহুত প্ৰব্লেম আছে এনেকুৱা বহুত ধৰণৰ কথা আছে বা কৰ্মস্থলীত ইনক্লুসিভ পলিচি নাই যদি কোনোবা এজন ট্ৰান্সজেন্ডাৰ ব্যক্তিয়ে কোনোবা এটা সংস্থাত কাম কৰে তেওঁ সেই মুহূৰ্তত বহুতে চাকৰি এৰি দিবলগীয়া হয় কাৰণ আনকমফৰ্টেবল সিচুৱেচনৰ কাৰণে তো বিভিন্ন স্তৰত কাম কৰিব লাগিব তো দাবী কেৱল এটাই নহয় ন্যায় ব্যৱস্থাৰ পৰা ধৰি লৈ পলিচি মেকিং আৰু সামাজিক বিভিন্ন স্তৰত আমি কাম কৰিব লাগিব আৰু সেই হিচাপতে বিভিন্ন ধৰণৰ কাম গোটেই মুভমেণ্টত চলি আহিছে যদি কোনোবাই আজি সুপ্ৰিম কোৰ্টত পিটিশন দিছে হয়তো বা মানে সেম সেক্স মেৰেজৰ কাৰণে হ'ব পাৰে হয়তো অন্য কোনোবাই চৰকাৰক পলিচি মেকিঙত হেল্প কৰি আছে তো আমি সেই ৰিপ্ৰেজেণ্টেশ্যনো সকলোতে চাব বিচাৰোঁ তাৰ লগতে এটা কথা আমি ময়ূৰী আৰু মই ইয়াতে যোগ দিব বিচাৰিম যে আমি বহুত সময় যেতিয়া কাম কৰি আছোঁ সমাজৰ বিভিন্ন স্তৰত যেতিয়া কাম কৰোঁ যেতিয়া আমি কোনোবা সমুদায়ৰ মানে সাৰ্বঙ্গীন অধিকাৰৰ কথা কওঁ তেতিয়া সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে সকলোতে কাম কৰিব লাগে তো এই মুহূৰ্তত আমাৰ এটা হৈছে যে অথনিৰ পৰা আমি নন বাইনেৰী বুলি কৈ আছোঁ আজি মই যেতিয়া নিজকে অসমীয়া ভাষাত কথা কৈ আছোঁ মোৰ কাৰণে নিজৰ এটা শব্দ নাই বা ট্ৰান্সজেন্ডাৰ কুৱেৰ শব্দটো অসমীয়া শব্দ নাই আমি অথনি পাতি আছিলোঁ তো আমি ময়ূৰী আমি বহুত দিনৰ পৰা চেষ্টা কৰি আহিছোঁ যে আমি অসমীয়া ভাষাত সৰু এখন বুকলেট টাইপৰ কৰিব পাৰোঁ নেকি য'ত এই গোটেই শব্দবোৰ আমি কৰিব পাৰিম কিন্তু সেই বস্তুটো কেৱল এজন বা দুজন ব্যক্তিৰ প্ৰচেষ্টা হ'ব নোৱাৰে সেইটো আমি যোৱা বছৰৰ পৰা কামটো কৰি আহিছোঁ এতিয়া এটা প্ৰচেছ হ'ব য'ত আমি কমিউনিটি কনচালটেশ্যন বা বেলেগ ভাষাবিদসকল তেওঁলোকৰ লগত কথা পাতি যাতে আমি কামটো কৰিব পাৰোঁ সেইটা আৰু এটা ময়ূৰী আমি সেইটোৱে ক'ব বিচাৰোঁ আৰু অসমীয়া ভাষাত সাহিত্য বুলি ক'লে অকল সমকামিতা বা হেমোসেক্সুৱেল তৃতীয় লিংগ হেনেকুৱা ধৰণৰ এজ এ হোল কমিউনিটিটোক সামৰি লৈ কোনো ধৰণৰ সাহিত্য এতিয়ালৈকে হোৱা নাই বা ধাৰাৰ সৃষ্টি হোৱা নাই আৰু এইটো আমি খুব ফিল কৰোঁ ভিজিবিলিটিৰ কাৰণে যেতিয়া আমি ভিজিবিলিটিৰ কথা পাতোঁ বিভিন্ন স্তৰত কাম কৰিব আজি চিনেমা হৈছে বা মিডিয়াই কাম কৰিছে তো আমি এখন এতিয়া ই মেগাজিনৰ কাম কৰি আছোঁ নাম আমি সেইখিনি ছাৰপ্ৰাইজ হিচাপে ৰাখিছোঁ কিন্তু আগষ্টৰ প্ৰথম সপ্তাহত আমি এইটো ৰিলিজ কৰিম ই মেগাজিন এখন মানে মানুহৰ মনতো বহুত কনফিউজন আছে আচলতে কনফিউজন এইটো যেটো কথা কোৱা হ'ল যে সমকামী কি নন বাইনেৰী কথা আহিলে ইয়াৰে কোনোবা কুৱেৰ কোনোবা মানে এইটো এই আইডেণ্টিটি লৈ পেলাই মানুহৰ মাজত এটা কনফিউজন আছে আৰু প্ৰচাৰ লাগিব আচলতে প্ৰচাৰৰ লগতে যেতিয়া আমি কোন পৰে আৰু আমি বুজি পাম কেতিয়া যেতিয়া মই নিজৰ ভাষাত কথা পাতিম আজি মই মোৰ মাৰ লগত কথা পাতিবৰ কাৰণে মই মোৰ ভাষাত কথা পাতিব লাগিব তো সেইকাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমাৰ মুভমেণ্টটো আমি যিমান পাৰোঁ প্ৰান্তীয় অঞ্চললৈ নিব চেষ্টা কৰি আছোঁ যেনেকৈ আজি বৰাক ভেলীত হৈছে আমি আপাৰ আছামত যোৰহাটক কেন্দ্ৰ কৰি দৃষ্টি বুলি এটা কালেক্টিভ সৃষ্টি কৰিছোঁ য'ত এই কমিউনিটি মানুহ গাঁৱে ভূঞে চবতে আছে এইটো কেতিয়াও হেৰি কৰে গোটেই অসমতে বা ভাৰতবৰ্ষত তেওঁলোকে বহুতে এখন প্লেটফৰ্ম পোৱা নাই ওলাই আহিব আৰু তাৰ কাৰণে সেইসকল ভুগি আছে যিসকলে আজি আপোনালোক মেইন আপোনালোক এনেকৈ ওলাই আহিলে আপোনালোকে এখন প্লেটফৰ্ম পোৱাৰ পাছত আপোনালোকৰ নিজৰ আইডেণ্টিটি আৰু ষ্ট্ৰং কৰিবলৈ সুবিধা হৈছে কিন্তু বহুত গাঁৱে ভূঞে এনেকুৱা ল'ৰা ছোৱালী আছে বা মানুহ আছে যোনে নিজৰ আইডেণ্টিটি এক্সপ্ৰেছ কৰিব পৰা নাই হয় আৰু তাৰ কাৰণে সংগ্ৰামৰ মাজত আছে তেওঁলোকৰ ওচৰত যাবৰ কাৰণে সকলোৰে দায়িত্ব আছে যেনেকৈ মই এটা খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্ব আমি এটা আশা কৰোঁ সংবাদ মাধ্যমক বহুত বেছি চেঞ্চিটিভ সংবেদনশীলতাৰে আমাৰ যেতিয়া কমিউনিটিৰ বিষয়ে ৰিপৰ্ট কৰা যায় কথা পতা হয় বা তাতে বা আমি কিছুমান শব্দ যাতে আমি ব্যৱহাৰ নকৰোঁ বা আমি তাতে ৰিপৰ্টিং যেতিয়া কৰিছোঁ কেতিয়া আমি কেনেকৈ কাৰণ অলৰেডি আমি ষ্টিগমা আৰু টেবুৰ কথা পাতি আছোঁ যেতিয়া
আমি সংবাদ এটা অন্য ধৰণে প্ৰচাৰ কৰোঁ আৰু অসমত বিভিন্ন সময়ত সেই বস্তুটো বাৰেপতি হৈ আছে আৰু আমি সামাজিক মাধ্যমত বাৰেপতি সেইটো মাত মাতিব লগা হৈছে যদি সংবাদ মাধ্যমসকলে বিচাৰে যে তেওঁলোকক ডুজ এণ্ড ডোণ্ট লাগে আমি তেওঁলোকৰ লগত বহি কথা পাতিবৰ কাৰণে কিন্তু ৰেডি আছো যে কেনেকৈ কৰিব পাৰি আৰু এইটো আমি আশা কৰিম কাৰণ বহুত ডাঙৰ দায়িত্ব গাঁৱতো মানুহ আছে কিবা ক'ব খুজিছিলে মই এইটো ক'ব খুজিছিলোঁ কি মেডিকেল কলেজত ট্ৰান্সজেণ্ডাৰ কুৱেৰ ষ্টাডিজ হ'ব লাগে এতিয়া আমাৰ ডক্টৰৰ ওচৰত যাবলৈ দিগদাৰ হয় কাৰণ তেওঁলোকে জানে নে নাজানে কুৱেৰৰ গে কুৱেৰ ট্ৰান্সজেণ্ডাৰৰ বিষয়ে মই সেইকাৰণে 10 বাৰ ভাবিব লাগে ডক্টৰৰ ওচৰত যোৱাৰ আগতে সেইটো মোৰ ৰিকুৱেষ্ট হ'ব এনেকুৱা বহুতবিলাক সমস্যাৰে ভাৰাক্ৰান্ত এই সম্প্ৰদায় আজি নক মই আটাইকেইজনক ধন্যবাদ জনাইছোঁ আজি গোটেইকেইজন আহিছে খুব সুন্দৰভাৱে মুকলিভাৱে কথাখিনি ক'লে আৰু 28 জুন দিনটো এটা গুৰুত্বপূৰ্ণ দিন নহয় কমিউনিটিৰ কাৰণে আজিৰ পৰা 50 বছৰ 5টা দশকৰ পূৰ্বে এটা প্ৰতিবাদ হৈছিলে সেই প্ৰতিবাদৰ পিছত লাহে লাহে এই সম্প্ৰদায়টোৱে লাহে লাহে এটা স্বীকৃতি পেলাই আহি আছে আৰু এতিয়া উচ্চতম ন্যায়ালয়ে যিটো যি সমকামী বিবাহক যেতিয়া স্বীকৃতি দিলে এটা পৰ্যায় আৰু এটা পৰ্যায় আহি গ'ল গতিকে আমি আশা কৰিছোঁ যে আমাৰ ছ'চাইটিত এইসকলৰ নিচিনা আৰু বহু লোক আছে যিসকলে তেওঁলোকে নিজকে মুক্তভাৱে প্ৰকাশ কৰিব পৰা নাই নিজৰ পৰিচয় মুক্তভাৱে দাঙি ধৰিব পৰা নাই সমাজৰ ভয়ত বিভিন্ন কাৰণত গতিকে আমি বিচাৰোঁ যে তেওঁলোকে তেওঁলোকৰ নিজৰ আইডেণ্টিটি নিজৰ পৰিচয় বিচাৰি পাওক আৰু এওঁলোকৰ যিটো সমস্যা আছে সমস্যাটো সকলোৱে সৰ্বান্তৰকৰণে অনুভৱ কৰি তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক পুনৰবাৰ আটাইকেইগৰাকী শুভেচ্ছা জ্ঞাপন কৰিছোঁ খুব সুন্দৰভাৱে আপোনালোকে এই যুঁজখনত ওলাই আহিছে যুঁজি পেলাই আৰু আটাইকেইগৰাকী আকৌ পুনৰবাৰ লগ পোৱা আচলতে আৰু কথা বহুত পাতিবলগীয়া আছিলে মই পুনৰবাৰ আকৌ তেওঁলোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ